এটা PCR সোমাম ন বলক মই বিশ্বৰাই লৈ যাব 1 ঘণ্টা পানীত 1.5 ঘণ্টা পানীত আছে 1.5 ঘণ্টা আমি শুট কৰিছো বলে তলত নম্বৰ আহে নাম আহে প্ৰশ্নটো যে আহে কমপ্লিট একেবাৰে কৰি হা একবাৰ প্লে কৰি দেখাই দিয়া কেনেকৈ কৰে এইটো ৰেডি বহিলে হ'ল ন বাইদেউ ৰেডি দেখিছে লাইভ চলি আছে টিভিটো লাইভ চলি আছে বাইদেউ এটা আপুনি খুদক মই প্ৰশ্ন উত্তৰ দিম ধৰিব নোৱাৰি আপুনি মানে মই আৰু সৰু বুলি ভাবিছিলে অলপ সৰু বুলি আহিছিলো এনে চৰকাৰে দিয়া নিয়মটো লাগু হ'ল মই ভাবিছো 4টা প্ৰশ্নৰ উত্তৰ দিছে হতাশ হ'ব নালাগে বিশেষ কি কাৰণে 4টা প্ৰশ্ন যে উত্তৰ দিবলগীয়া হ'ল 4টা যে প্ৰশ্ন সুধিলে কেলে সুধিলে মোৰ ইউটিউব চেনেলত পাব নিত্য নিয়োজন মাৰিব সম্পূৰ্ণ গম পাব আৰু বাইদেউৰ কেলেণ্ডাৰ গালৰ সেই ফটোকপিও পাব ভাল লাগে আপোনাৰ গাঁওখনৰ বিষয়ে কওক অলপ আপুনি আজি লাইভ চেনেলত কৈছো আমাৰ সমষ্টিটো অকমান দেৰগাঁও সমষ্টিটো অন্য সমষ্টিতকৈ অলপ পিছপৰা আজি গুড মৰ্নিং বন্ধু বান্ধৱীসকল 7টা বজাৰ পৰা 8:30 বজালৈ গুৱাহাটীৰ এটা টিভি চেনেলৰ ষ্টুডিঅ'ত মই থাকিম লাইভ থাকিম 7টাৰ পৰা 8:30 বজালৈ আপোনালোকে চাবলৈ নাপাহৰিব আজি দেওবাৰ আপোনালোকে ভিডিঅ'টো হয়তো মঙলবাৰে পাব মই মানে ধৰক আজি দেওবাৰ গৈ পেলাই সোমবাৰে ঘূৰি আহি আৰু আপোনালোকে টিভি প্ৰগ্ৰেমটোত চাব মই তাত টিভি চেনেলটোত প্ৰগ্ৰেম চলি থকা অৱস্থাতে হওক বা বেকগ্ৰাউণ্ডত কেনেকৈ ধৰণে গোটেই কামখিনি চলে গোটেই ব্লগ আকাৰে দেখাম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব কিনো টিভি চেনেলত মাতিছে আপোনালোকে ভিডিঅ'টো চালে গম পাব এতিয়া বৰ্তমান ট্ৰেইনত যাম ওলাই মেলি যদি মোৰ লগৰ এটাও যাব চাহ তাহ খাই লওঁ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ গুড মৰ্নিং আপোনালোকে খালি ভিডিঅ'টো মঙলবাৰে পাব আৰু আজি দেওবাৰ মানে আপোনালোকে যিটো চাই লাভেই নাই আপোনালোকে চালে নাই ভিডিঅ'টো মানে দেওবাৰৰ যিটো প্ৰগ্ৰেমটো আপোনালোকে চালে নাই খালি জনাব কি চেনেলত ওলাইছে অন্ততঃ কমেণ্ট কৰিব মানে আজি এটা ডাঙৰ টিভি চেনেললৈ যাম আৰু সেই টিভি চেনেলটোত 7টাৰ পৰা 8:30লৈ মই লাইভত থাকিম ষ্টুডিঅ'ত গৈ লওঁ দেখাম ক'ত যাম কি কৰা সকলো দেখাই যাম আপোনালোকে খালি ভিডিঅ'টো চাই যাব যাবলৈ ওলাইছোঁ লাকিয়াই ভিক্স মটন দিছে কি ক'বা কেনেকুৱা লাগিছে শ্ব' কৰিম মানে কি কথা বতৰা পাতিম কেনেকুৱা হ'ল আপোনালোকে খালি কমেণ্টত জনাব কি শ্ব' কৰিমগৈ আপোনালোকে গম পাব খালি কমেণ্টত গৈ লওঁ হা গৈ লওঁ মটন দিছে মটন লৈছোঁ হা ঠিক আছে এই ভিডিঅ'টো ষ্টুডিঅ' শেষ কৰা প্ৰগ্ৰেম শেষ কৰালৈকে থাকিব দেই আপোনালোকে চাব খালি বাই বাই গৈ লওঁ এইফালৰ পৰা ট্ৰেইন আহিব ৰৈ আছোঁ দেই আমি তেনেহ'লে এইফালৰ ট্ৰেইন আহিব আপোনালোকক দেখাই লওক গোলাঘাট ষ্টেচনৰ দুৰ্দশা চাব দেই এয়া পানীয়েই পানী ইমান ডাঙৰ বানপানী ফুটা এইফালে টিঙত ফুটা বহিবলৈ জেগা জমিন নাই এইফালে পানী ঘড়ীটোতো পানী পৰিছে লাগে এইটো অৱস্থা হ'লে কি হ'ব বাৰু চৰকাৰী ৰেলৱে নহয় আমাৰ এই বহিবলৈ ক'ত বহিম এতিয়া আমি এনেকুৱা দুৰ্দশা আমাৰ গোলাঘাটৰ ষ্টেচনৰ আৰু মানে কেনেকুৱা চাই লওক আৰু চৰকাৰে ঠিক কৰিছে চৰকাৰে অকল গুৱাহাটীখনেহে ঠিক কৰিছে বাকীবোৰ ঠিক কৰিব লাগে সৰুবিলাক নহয় জানো কি কয় এতিয়া চিষ্টেমটোত অঁ ভাল হ'ব লাগে নহয় অঁ এয়া পানী এইয়া ট্ৰেইনত বহি ল'লোঁ আৰু মানে পিছত ৰৈ থকাৰ কাৰণে এইচা দৌৰালে ইঞ্জিনৰ পিছতে দুটা দুবা জেনেৰেল এইফালে ভাইটিটোৱে কৈছে বা আমি ব্লগ বনাই আছোঁ আৰু এই ভাইটিটোৱে মোক চিটটো এৰি দিছে দেই লামডিঙতে থেংক ইউ আৰু এইচা দৌৰালে মানে ফুপনি উঠি গ'ল ব্লগ বনা হা ব্লগ বনা ঠিক আছে গুৱাহাটী গৈ লওঁ টিভি চেনেলটো পাই লওঁ তাৰপৰা দেখাই আছোঁ এতিয়া জোনাক চেনেলটো পালোহি আপোনালোকে গম পাব আজি যিসকলে জোনাক হাজাৰপতিটো চাব সেইসকলে মোৰ ভিডিঅ'টোত গম পাব যিসকলৰ নম্বৰ নাহে কিয় নাহে কেনেকৈ ধৰণে নম্বৰবিলাক তেওঁলোকে কালেক্ট কৰে প্ৰশ্নবোৰ ক'ৰ পৰা আনে বা অতিথিসকলক তেওঁলোকে কেনেকৈ নিমন্ত্ৰণ কৰে সকলো বিষয়টো পাতিম আপোনালোকে চাব এতিয়া মোৰ লগত এই আমাৰ জোনাক চেনেলৰ যিখন প্ৰগ্ৰেমৰ লগত জড়িত বিশ্বদা আছে বিশ্বজিৎ কলিতা ডাঙৰীয়া তেখেতৰ লগত চিনাকি কৰে আপোনালোক কথা পাতিম এতিয়া বেকগ্ৰাউণ্ডটো দেখাই চাই লওক এইফালে আৰু মোৰ লগতে ওচৰতে আছে ডাইৰেকশ্যনৰ দাদা নমস্কাৰ নমস্কাৰ মোৰ নামটো নিত্য নিৰঞ্জন বৰা দিবাকৰ গগৈ লগ পাই ভাল লাগিল আমি গোলাঘাটৰ পৰা আহিছোঁ ভাল লাগিল আপুনি এইটো ডিপাৰ্টমেণ্টত থাকে ন ঠিক আছে আৰু ইয়াত কি নাগালেণ্ড সেই টিভি হ'লা ন অঁ জোনাক সম্পূৰ্ণ আৰু মই চিনাকি কৰাই দিছোঁ আমাৰ যিসকলে ফোন কৰি ডিষ্টাৰ্ব দি থকা মানুহজন হৈছে এখেত ফোন কৰি ডিষ্টাৰ্ব দি থাকে মানে হৰেক ৰকমৰ ফোন আহে দাদা আজি প্ৰগ্ৰেম কেঞ্চেল কেলে হ'ল দাদা আজি অমুক কেলে হ'ল দাদা আজি তামুক কেলে হ'ল বা যিটো আপোনালোক হোৱাটছআপৰ মেছেজ দিয়ে যে আপুনি 1000 কোটি আমুক পুৰস্কাৰ পাইছে সেই পুৰস্কাৰ পাবলৈ একাউণ্ট নম্বৰ দিয়ক এখেতেই হয় ভাল লাগিল দেই মোক মতাৰ কাৰণে থেংক ইউ
আপুনি কেতিয়াবা এই প্ৰগ্ৰেমটোৰ কথাটো আপুনি চিন্তা কৰে নে আপোনাৰ গোটেই ক্ৰিয়েটিভিটিটো আপোনাৰ নে হয় মোৰে আপোনাৰ হয় মোৰে আচলতে মই DY গোষ্ঠীত জইন কৰা আজি অক্টোবৰ 22 তাৰিখে জইন কৰিছোঁ 22 তাৰিখ ইয়াৰ আগতে মই বেলেগ এটা অৰ্গেনাইজেশ্যন আছিলোঁ পাৰ্টিছ এণ্টাৰটেইনমেণ্টত মানে নিউজ লাইভ তাত মই 11 বছৰ আছিলোঁ 11 বছৰ 11 বছৰ আছিলোঁ অঁ আৰু একচুৱেলি এই চিন্তাটো মোৰ প্ৰায় 6-7 বছৰ আগতে অঁ মই তাতে ৰামধেনু চেনেলটোৰ কামখিনি অকণমান চাইছিলোঁ ৰামধেনু 4G বুলি এটা প্ৰগ্ৰেম চাই তেওঁ আছিলে অঁ ৰামধেনু 4G মোৰ প্ৰগ্ৰেম আছিলে অঁ এইটো মোৰে চিন্তা আছিলে মোৰে ক্ৰিয়েটিভিটি আছিলে অঁ তেনেকুৱা ধৰণৰ বহুতকেইটা প্ৰগ্ৰেম কৰিছিলোঁ তাৰ মাজত এইটো এটা কনচেপ্ট আছিলে যিটো কনচেপ্ট মই ভাবিছিলোঁ মই ক'ৰবাত কৰিম এইটো আপুনি আইডিয়া ক'ত পালে এইটোতো আইডিয়াটো আপোনাৰ ৰাতি মানে এইটো আইডিয়াটো ক'ৰ পৰা পালে এইটোতো আইডিয়াটো ক'তো চলাই নাই এইটো ক'তো চলা নাই আচলতে কি হৈছে এদিন ৰাতি আফটাৰ মেৰিজ মই বিয়াৰ ঠিক পিছতেই আমাৰ লেট নাইট কাম কৰা হেবিট এটা আছিল বহুত বছৰৰ পৰা যিহেতু মই চিনেমা জগতৰ হয়তো জড়িত টেলিফিল্মবিলাক বনাওঁ এডিটিং কৰোঁ নিজেই তেনেকৈ ৰাতি টোপনি অহা নাই কাৰণ আমাৰ হেবিটটো বেয়া তেনেহ'লে মিছেছে ক'লে বিয়াৰ ঠিক অলপ পিছতে যে কি ভাবি আছে কিবা এটা ভাবি আছোঁ ৰ'বা নতুন প্ৰগ্ৰাম এটা লাগে তাৰমানে আপোনাৰ বিয়াৰ পিছত ভাবিছে মানে আপোনাৰ ক'বলৈ গ'লে বৌ লক্ষী হ'ব বৌ লক্ষী হ'ব নে কি কয় বিয়াৰ পিছতে চিন্তা কৰি এনেকৈ ওলাইছিলে তেতিয়া মই আগলৈ গৈ লওঁ পিছত এইখিনি অঁ কওক তেতিয়া মেছেজত কি চিন্তা কৰি আছে নতুন প্ৰগ্ৰেম এটা ভাবি আছোঁ এনেকুৱা এটা প্ৰগ্ৰেম লাগে যিটো প্ৰগ্ৰেমত ধৰা ৰামধেনু 4G পাছত মানুহে খুব গুৰুত্ব দিয়া প্ৰগ্ৰেম এটা লাগে মানে এট্ৰেকশ্যন থকা পৰা মেছেজ এটা কথা ক'লে যে চাওক ফুল এণ্টাৰটেইনমেণ্ট হ'ব লাগে তাৰ উপৰিও মানুহৰ লাভ বেনিফিট এটা হ'ব লাগিব চৌটোৰ পৰা মানুহৰ কিবা প্ৰফিট হোৱা চিন্তা কৰে তেতিয়াহে মানুহে চাব এই যে প্ৰফিট শব্দটো ক'লে তেতিয়া আমাৰ ব্ৰেইনত আহিলে যে ডেফিনেটলি প্ৰফিট যদি কৰিবলগীয়া হয় এটা কাম নকৰোঁ কিয় মানুহক জ্ঞানৰ লগতে পইচা অলপ দিওঁ যাতে মানুহে এই শ্ব'টো চায় আৰু লাহে লাহে আমি একেবাৰে নটিচ কৰিছে চাগে আপোনালোকে খুব সহজ প্ৰশ্নবিলাক দি আছোঁ এইকাৰণে একদম সহজ প্ৰশ্নবোৰ দিয়াৰ আগতে মই প্ৰশ্ন নিৰ্বাচন কৰোঁতে মই 10 বাৰ চিন্তা কৰোঁ যে এইটো প্ৰশ্ন মানুহে জানিবনে অথবা গুগলত সহজ ভাষাত লিখিলে কেনেকৈ উত্তৰটো পাব পায় আৰু ছাৰ আপোনালোকে আৰু এইটো কথা যেতিয়া সেইটো দিয়ে আপোনালোকে 4 মিনিট সময় দিয়ে কোনোবাই যদি প্ৰশ্ন নাজানেও গুগলত কিন্তু চাৰ্চ কৰি উত্তৰ দিব পাৰে একো সুবিধা কিমান সেই সুবিধাবোৰ ৰাখিয়েই এতিয়া অতি সোনকালে আমি সময়কণটো অলপ কমাই আনিম কাৰণ মানুহ স্মাৰ্ট হৈ আহিছে কমাই আনিব লাগিব আৰু বহুত আহিছে উত্তৰ বহুত আহিছে আৰু এনেকুৱা হৈছে আমাৰ দেখিছোঁ মানে প্ৰত্যেকখন জিলাত লাহে লাহে এতিয়া মানুহে শ্ব'টো চোৱা হৈছে বেছি কোন জিলাত চাইছে আপুনি আটাইতকৈ বেছিটো গোলাঘাট জিলাৰ কথা গোলাঘাট জিলা যোৰহাট তাৰপাছত লাহে লাহে লখিমপুৰ একচুৱেলি কি হৈছে কোন কোন জিলাৰ পৰা আমাৰ কোন কোন জিলাত আমাৰ শ্ব' চাই আছে সেই কথাটো আমি ডাইৰেক্টলি গম নাপাওঁ আমি গম পাওঁ তেতিয়াহে যেতিয়া প্ৰাইজ পায় পৰা কৈছে কোনঠাইৰ পৰা কৈছে তেতিয়া তেওঁ যে গোলাঘাটৰ পৰা কাৰণ হায়েষ্ট উইনাৰ চাগে যোৰহাট গোলাঘাটৰ আৰু মই কেইবাৰ পাইছো মোৰ পৰিয়ালে পাইছে আৰু গোলাঘাটৰ হৈ গৌৰৱ কৰিছে যে গোলাঘাট বাকী এই প্ৰগ্ৰেমটো বেছিকে যাইছে আৰু চাব লাগিব নহয় জানো আৰু আমাৰ বহুতৰ প্ৰশ্ন হয় মই আজি প্ৰশ্ন কেইটামানে লৈ আহিছোঁ বহুতৰ প্ৰশ্ন হৈছে জোনাক হাজাৰ প্ৰতি মই নম্বৰ দি আছো নম্বৰ অহা নাই ব্লেণ্ড দিয়ে কিবা দিয়ে সেইবিলাকো পাতিম আৰু বাকী আপোনাৰ কথাটো ফিনিচিং হোৱা নাই ফিনিচিং কৰি লওঁ তাৰপাছতে অকণ চিধা চিধা কৰোঁতে মই ফটককৈ মনত পৰিলে যে কোনোবনেগা কৰপতি শ্ব' এটা আছিলে তেতিয়া KBCত এজন মানুহে পায় আৰু বাকীখিনি মানুহে অনলাইনত খেলি থাকিব পাৰে তেওঁলোকে পইচাটো পাই দিয়ে দিব মই তেতিয়া লগে লগে চিন্তা কৰিলোঁ যে এটা কাম নকৰোঁ কিয় হাজাৰপতি কৰোঁ যিহেতু আমাৰ অসমৰ চেনেল খুব হেভি বাজেটৰ কাম কৰিব নোৱাৰোঁ নৰ্মেল চেট নৰ্মেলি চিন্তা কৰোঁ কিন্তু এইটো ক'ব সময় দি পেলাই লাইভত গেমটো খেলোঁ আৰু তেওঁলোকে লাইভতেই পইচাটো পাওঁ আচলতে মই প্ৰথম কনচেপ্টটো আছিলে মই জিপে ফোনপে' কৰি মানুহক অন দ্য লাইভ ফোনত তেওঁক আমি কল লগাইছোঁ মানে ইতিমধ্যে তেওঁৰ একাউণ্টত পইচা গুচি গ'ল কিন্তু ডাঙৰ সমস্যা এটা ইয়াতে সোমাই আছে কি ইনকাম টেক্সৰ খেলিমেলি এটা হ'ব যে বহুত বেছি পইচা মই ট্ৰেঞ্জেক্ট কৰিব লাগিব ডেইলি 10,000কৈ ট্ৰেঞ্জেক্ট কৰা মানে 26 দিনত মোটামুটি 2,60,000 লাগিব গতিকে চিষ্টেমটো একাউণ্ট পে' কৰি দিয়া গ'ল সেইকাৰণে আজি পইচাটো দিলে মানে ধৰক নেক্সট 3টা বজাৰ ভিতৰত সোমাই যায় নেক্সট ডে সোমাই যায় আৰু কিছুমান মানুহৰ এইটো প্ৰশ্ন থাকে মোলৈ বহুত কেইজনে ফোন কৰিছে বা মেছেজ কৰিছে সুযোগতে কৈ দিছোঁ কেতিয়াবা আপোনালোকৰ একাউণ্টত পইচাটো সোমোৱাত দেৰি হয় কাৰণটো হ'ল বেংকৰ চাৰ্ভাৰটো ডাউন হৈ থাকে যেতিয়া আমাৰ যিটো একাউণ্টত আমি পে' কৰোঁ সেইটো আমাৰ ভঙাগড় SBI
বঙাইগাঁও ব্ৰাঞ্চৰো আমাৰ নিজৰ বেংকটোৰ চাৰ্ভাৰ ডাউন থাকে কেতিয়াবা থাকে আমাৰ থাকে কেতিয়াবা আপোনালোকৰ ধৰক কোনোবা এজন গোলাঘাট কোনোবা এজন লখিমপুৰ আনজন নলবাৰী হয়তো নলবাৰী ব্ৰাঞ্চত ডাউন হৈ আছে বাকীকেইজনে পালে নলবাৰীজনে পোৱা নাই কিন্তু পইচাটো আমি দিয়াৰ প্ৰত্যেক প্ৰচেছটোৱে কৰোঁ মই 11:30 পৰা 11:45 ভিতৰত মানে আপুনি সিমান সময়ত আপুনি প্ৰচেছ কৰি মানুহে মানে কিছুমানে আমাৰ ৰাইজে কয় যে প্ৰচেছ কৰোঁতে অকণমান দেৰি লাইভ কলত দেখিছোঁ যে দেৰি হৈছে কিবা নাই পোৱা নাই তাৰমানে এখেতলোকে 11টা বজাত প্ৰচেছ কৰে সেইটো মাছ বি আমি এবাৰ প্ৰচেছ কৰিলে এজন মানে মোৰ যিজন একাউণ্টেণ্ট মই তেতিয়া এনেই আপোনাক দেখুৱাই দিছোঁ এই ধৰক একাউণ্টেণ্টৰ এনেকৈ আমি পঠিয়াই ফটোখন পঠিয়াইছে আপোনাৰ টাইমটো দেখাই দিয়ক 11:36 এইটো বেংকত যাওক লগালগ গ'লেই কিন্তু বুজিছোঁ তেতিয়া আমি প্ৰচেছ কৰি দিওঁ আমাৰ পৰা পইচা তেতিয়া হৈ যায় আপোনালোকে পাওঁতেহে দেৰি হোৱাৰ কাৰণটো হ'ল বেংক চাৰ্ভাৰ গতিকে সেইটো লৈ আপোনালোকে আমাক কোনো বুজিব আৰু মাজতে দুগৰাকীয়ে হোৱাটছএপত মেছেজো লিখিছে যেতিয়াহ'লে মই অকণমান নিজেই দুখ অনুভৱ কৰিছোঁ মানে এইটো কেনেকৈ কি লিখিবলৈ পালে দেখিলে ক'লে তেওঁ পইচাটো পোৱা নাই পইচাটো নোপোৱা কাৰণে তেওঁলোকে সেইটো ফ্ৰড নেকি আপোনালোকে আমাক টুপি পিন্ধাই আছে নেকি টুপি পিন্ধা শব্দটো ক'লে নে তালৈকে কৈছে তাৰমানে আৰু দুজন মানে আমাৰ ইউটিউবত যিহেতু আমি আজি হোৱাৰ পিছতো অহা কাইলৈ সন্ধিয়া পিছত দি দিওঁ আপলোড কৰি দিওঁ তাতো কমেণ্টত দেখিছিল কেইজন মই পাৰ্চনেলি পিছত তেওঁলোকক ফোন কৰিলোঁ যে দাদা কথাটো এনেকুৱা আমি কেতিয়াবাই দিছোঁ আপোনাৰ একাউণ্টত সোমোৱা নাই মানে আমাৰ বেংকৰ চাৰ্ভাৰৰ প্ৰব্লেম হ'ব পাৰে গতিকে আপুনি এনেকুৱা ধৰণৰ কমেণ্ট নকৰিব কাৰণ আপোনাৰ কমেণ্টটো শুনিলে বেলেগে ভুলকৈ ভাবিব এতিয়া কাৰেণ্টটো গুচি গ'ল কাৰণে মাজতে ৰখাই দিলোঁ আমাৰ কি হৈছে দৰ্শকসকলে পইচা জোনাক হাজাৰ প্ৰতি চেনেলটো এনেকুৱাই মই কৈছোঁ মানে মই আমাৰ দৰ্শকক কৈছোঁ যে মোৰ ভিডিঅ' যোগেদি যে জোনাক চেনেলটো এনেকুৱা এটা অকণমানি পৰ্টেল চেনেল নহয় বোলে আজি খুলিলে কাইলৈ ধুম হৈ যাব এইটো DY গোষ্ঠীৰ চেনেল নহয় জানো DY গোষ্ঠীৰ চেনেল আমি সৰুৰ পৰাই DY নাম শুনিছোঁ নিৰ্দায় বা এনেকুৱা ধৰণৰ চেনেল আমি নাম শুনিছোঁ এইবোৰ ৰেপুটেড চেনেল অসমৰ নামচিন চেনেল এইবিলাক চেনেলে 1000 টকা মানে নিদি টুপি পিন্ধোৱা কথাটো মানে কল্পনা কৰাজন মই কেনেকুৱা ব্যক্তি মই ভাবিব পৰা নাই আপোনালোকে ধৈৰ্য ধৰক 1000 টকা যদি নাই সোমোৱা কাইলৈ পাব বা পৰহিলৈ পাব বেংকৰ কথা আছে কিন্তু এই ধৰক টুপি পিন্ধোৱা ফৰ্ড বাজি এনেকুৱা ধৰণৰ অনলাইন মাৰ্কেটিং বিজনেছ নহয় যে আজি আপোনাৰ এইটো কৰিলোঁ চেইন চিষ্টেম বিজনেছ কাইলৈ আহি পেলাই বোলে 5টা ভৰাই দিয়ে 5টা নাপায় এইটোতো কোনো চেইন চিষ্টেম বিজনেছ তেখেতলোকে খেলোৱা নাই এই তেনেকুৱা ধৰণৰ মন্তব্যবিলাকে কি হয় আমাৰ ভিউৱাৰ্ছবিলাকক মানে তেওঁৰ মেছেজটো যদি কোনোবা এজনে চাইছে তেওঁ জোনাক হাজাৰ প্ৰতি চোৱাৰ আগতে আহিব যে এইটো ফ্ৰড আহিছে নাচাওঁ মই তেনেকুৱা মেছেজবিলাকে মানুহৰ মনটো আৰু এই দাদাই ইমান ধুনীয়া এটা কনচেপ্ট লৈ আহিছে তেখেতৰো আজি এই কনচেপ্টটো লৈ অহাৰ কাৰণে আজি এই ছবিখনত আছে আজি এই চেনেলটো এটা ভাল স্থানত আছে বা সেই চেনেলটোৰ কাৰণে আমাৰ ৰাইজো এটা এণ্টাৰটেইনিং আহি পাইছে ন এই দাদাই এই তেনেকুৱা ধৰণৰ ফ্ৰডবাজি কৰিবলৈতো ইয়াত অহা নাই মানুহবিলাকে বুজি নাপায় বুজি নাপায় আৰু পইচা 1000 পোৱাটো যদি আপোনাৰ লাভত আছে পাব নহয় জানো আৰু আমি যে এইটো ফ্ৰডবাজি নাই কৰা তাৰ কেইটামান সৰু সৰু প্ৰমাণ এনেকুৱা ধৰণৰ যে আমি টিভি স্ক্ৰীণত 120টা নাম্বাৰ দি দিওঁ তাৰপিছত যিজন ঘূৰাওঁ আমি ঘূৰোৱা নাম্বাৰটো আমি স্ক্ৰীণত জুম কৰি দেখাওঁ জুম কৰি দেখাওঁ আমি তাত ডুপ্লিকেট একো কৰা নাই গেষ্টৰ চেয়াৰখনত আমি বেলেগ এজন মানুহক বহোৱাওঁ এই চেগতে কৈ থওঁ এই যিখিনি প্ৰশ্নখিনি কিছুমান এনেকুৱা কমপ্লেইন কৰে ধৰক নাম্বাৰ নাহে কিন্তু ফোন কৰে ধৰক যে মোৰ নাম্বাৰটো নাহে সেই নাম্বাৰ নহাটো মানে ধৰক এখেতলোক দুজনেহে মানে আমি ভাবোঁ মানে আমাৰ মানুহৰ ধাৰণা হয় যে 4-5টা মোবাইল লৈ থাকে 6-7জন মানুহে মোবাইল লৈ থাকে সঁচা খৰচ নোট কৰে আমুকে মই দিলোঁ 10টা মই দিলোঁ 10টা এনেকৈ মানে এটা ধাৰণা হয় সেইটো কেনেকৈ কৰে মই দেখাম কিন্তু এখেতলোকে মাত্ৰ দুটা মোবাইলতে গোটেই নম্বৰখিনি কালেক্ট কৰে দুটা মোবাইল নহয় একচুৱেলি কি হয় গোটেই চিষ্টেমটোত আমাৰ যিটো আমাৰ এটা নাম্বাৰ দিয়া আছে আমি দুটা পিচিত ৱেব কানেক্ট কৰিলে দুগৰাকীয়ে বহিছিলে আগতে আৰু তাৰ এগৰাকী যিহেতু আমাৰ টিম মেম্বাৰ খুবেই কম জোনাক চেনেলটোৰ গতিকে আমাৰ তেওঁ অডিঅ' ছেকশ্যনটো চম্ভালে গতিকে অডিঅ'ৰ কামৰ কাৰণে তেখেতে একেদিন বহিব পৰা নাই গতিকে আফটাৰ মানে শ্ব'ৰ মাজতে মই 2-3 মিনিটমান সময়ৰ কাৰণেহে তাত বহোঁ মেইনলি এজনীয়ে কৰি আছে আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ এগৰাকী ডেইজি চৌধুৰী তেওঁৱে কামখিনি কৰি থাকে আৰু এনেকুৱা হয় প্ৰশ্নৰ এনচাৰটো মোটামুটি কুৱেশ্যনটো সোধাৰ প্ৰায় 10-15 ছেকেণ্ড পাছৰ পৰা ষ্টাৰ্ট কৰে আৰু নন ষ্টপ আহে আৰু মোবাইলটোতো অবভিয়াছলি হেঙাব মোবাইলটো হেঙাৰ চান্সো থাকে হেঙাব নন ষ্টপ আহি থাকে ফোন আৰু ইমান বেছি মানে মেছেজ আহে যে আপোনাৰ প্ৰথম 120টা নিজে চাবলৈ যাওঁ আৰু আপোনালোকে ভুল শুদ্ধ এইখিনি বাছতেতো টাইম লাগে আমি 3 চকুৰে চাই যদি ভুল এনচাৰ সেইটো নলওঁ নেক্সটটো পিক কৰোঁ তেনেকৈ তেন্তে আমাৰ টাইম লাগে কিন্তু লিষ্টখন আপলোড কৰোঁতে প্ৰায় আমাৰ 6 পৰা 8 মিনিটমান লাগে হয় নহয় মানে ৰাইজে ভাবে যে 4 মিনিট হৈ গ'ল অহা নাই কেলৈ
কিন্তু এই প্ৰগ্ৰেমটো সেইটো এটা ভাল মানে এতিয়া গম পালোঁ আমাৰ দৰ্শকে গম পাব যে এই দুটা পিচিতহে অকল নম্বৰখিনি কালেক্ট কৰে মই ভাবিছোঁ যদি মোবাইলত কৈছে মোবাইলটোতো বাৰ্চ হৈ যাব কেলৈ ইমানটো মেছেজ মই কালেক্ট কৰিব কেনেকৈ আৰু ভুলটো শুদ্ধটো এনেকৈ কাৰেক্টটোহে লয় যোনে স্পীড দিব আৰু মানে জিকিবলৈ হ'লে একদম আপুনি জোনাক হাজাৰ প্ৰতি জিকিবলৈ হ'লে একদম মূল মন্ত্ৰ কি প্ৰথমতে শুদ্ধ উত্তৰ দিব দিয়ক প্ৰথমতে শুদ্ধ উত্তৰ যাতে ফাৰ্ষ্ট 120 ভিতৰত থাকে আপোনাৰ এনচাৰটো যদি আমাৰ তালে 150 ভিতৰটো আহে আমি আশা কৰোঁ যে 30টামান ভুল এনচাৰ আহিব আৰু গতিকে একদম ফাৰ্ষ্ট পঠোৱাটো ইম্পৰ্টেণ্ট ফাৰ্ষ্ট এনচাৰ পঠিয়াব কাৰণ আমাৰ ডেজি চৌধুৰী যিগৰাকী আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ তেওঁ প্ৰথম মেছেজটোৰ পৰাই তেওঁ চাই তেওঁ বহি থাকে ফাৰ্ষ্ট মেছেজৰ পৰা তেওঁ তলৰ পৰা লৈ থাকে আৰু মই আধা আহু পালে মাজৰ পৰাই ষ্টাৰ্ট কৰোঁ ঠিক আছে আৰু ভাল লাগিল মোকো আজি যে আপোনালোকে যে ইয়ালৈ যে নিমন্ত্ৰণ কৰিলে তাৰ বাবে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ কাৰণ মই ভাবিছোঁ মই আমাৰ ঘৰত কৈছে তোক কেলেই মাতিলে তইতো দুবাৰ জিকিছিলি বহুত দিন হৈ গ'ল তোক পাহৰিলে সেই টিভি চেনেলে তোক পাহৰিলে নিত্য নিৰঞ্জন গ'ল আকৌ তোক এতিয়া কেলেই মনত পেলালে সেই মনত পেলোৱা কাৰণটো আৰু ৰাইজক কৈ দিব প্ৰথম কাৰণ হ'ল দুবাৰ উইনাৰ সেইটোতো বাৰু সৰু কথা কাৰণ আমাৰ কেইজনমান এনেকুৱা চাৰিবাৰলৈকে উইনাৰ লগতে জোনাক হেজাৰপদ অনুষ্ঠানটো আপোনালোকৰ গহপুৰ গোলাঘাট অঞ্চলটোত মই ভাবোঁ যে পপুলাৰ হোৱাত আপোনাৰো এটা হাত আছে কাৰণ আপুনি ব্লগ এটা বনাইছিলে যিটো ব্লগ আমি দেখিছোঁ যে আপোনাৰ সপৰিয়ালে বহি জোনাক হেজাৰপতি চাইছে আৰু তাত সেই গোটেই ব্লগটোত গোটেই কথাখিনি কোৱা আছে তাৰ উপৰিও আপোনাৰ আৰু এটা ব্লগ আমি দেখিছিলোঁ যিটো ব্লগত আপুনি জোনাক হেজাৰপতিত লাভ কৰা পুৰস্কাৰটো ষ্টুডেণ্টখিনিৰ মাজত এটা কম্পিটিশ্যন পাতিছিল বিলাই দিছিলে সেই কম্পিটিশ্যনটো পাতি গতিকে ধৰক জোনাক হেজাৰপতিৰ পৰা আপুনি প্ৰফিট হৈছে আপোনাৰ পৰা আকৌ ষ্টুডেণ্টখিনি প্ৰফিট হৈছে গতিকে এটা চেইন চিষ্টেম এটা ক্ৰিয়েট হৈছে গতিকে সেইকাৰণে আপোনাক একচুৱেলি আমি নিমন্ত্ৰণ কৰিছিলোঁ প্লাছ আপুনি ঠিক আছে ভাল লাগিলে দাদাৰ লগত মই লাইভ থাকোঁতো ব্লগ বনাম আপোনালোকে ব্লগ চাব আৰু ফ্ৰণ্টত থকা কেমেৰা গোটেই ক্ৰুখিনিও দেখা পাব আপোনালোকে কেনেধৰণে কেমেৰা কৰে কেনেধৰণে এখেতলোকে প্ৰশ্নখিনি কিমান দিয়ে এডভাৰটাইজটোৰ অংক আছে আৰু এডভাৰটাইজটোৰ বিষয়ে মানুহে কয় যে আজিকালি এডভাৰটাইজ বেছিকৈ আহিছে 4টাহে প্ৰশ্ন দিবলৈ লৈছে পইচা মানে ভিউজ মানে বেছি হ'ল মানে মানুহে কয় দেই মানুহৰ মই প্ৰশ্নখিনি কৈছোঁ আপোনাৰ পৰা মই উত্তৰ লৈ যাম যে আগতে 5টা দিছিলে এতিয়া 4টা দিছে তাৰ কাৰণটো একচুৱেলি কাৰণটো হৈছে আমাৰ এডভাৰটাইজমেণ্টখিনি এডভাৰটাইজমেণ্ট এতিয়া ধৰক আধা ঘণ্টাত আমাৰ এডভাৰটাইজমেণ্ট প্ৰায় 2টা ব্ৰেক লওঁ আমি 7 মিনিট 8 মিনিট 9 মিনিট তেনেকৈ আহি গৈছে আৰু এড আহাৰটো আমাৰ চেনেলৰ কোনো ভাল কাৰণ এড আহিলেহে তাৰ পৰাহে আপোনালোকক আমি পইচা দিব কাৰণ আমি ডেইলি ধৰক 10,000 টকাকৈ ইনভেষ্ট কৰিব তাতে আমাৰ এমপ্লয়খিনি আছে নিয়াৰ এবাউট 70 কাৰণে কেমেৰা পাৰ্চনে মেকআপে অনলাইন এডিটৰ চাউণ্ড গ্ৰাফিক্স ডাইৰেক্টৰ গোটেইখিনি মিলি আমাৰ প্ৰায় 10-12জন মানুহ যাৰ চেলাৰী আছে গতিকে এডভাৰটাইজ নোহোৱালে আমি প্ৰগ্ৰেম চলাব নোৱাৰিম তেতিয়া ৰাইজেও সেইটো এণ্টাৰটেইনমেণ্টটো নাপাব গতিকে এটা কাৰণত আমি অকণমান দুখিত যে এডভাৰটাইজৰ পৰিমাণটো বেছি বাঢ়িছে গতিকে আমি যিমান পাৰোঁ কমাবলৈ চাম যাতে আগন্তুক দিনত মানে 5টা কৰিবলৈ চাম এইকেইটা কাৰণ আছে আপোনাৰ ধৰ এইকেইদিন আমাৰ কিছু চৰকাৰী এডো আছে কিছু নিয়ম কানুনৰ মাজেৰে আমি চলিব লাগিব কিছুমান এডভাৰটাইজ আমি বজাবই লাগিব গতিকে তেনেকুৱা ধৰণৰ কথা অলপো থাকে সেইকাৰণে আমাৰ এডৰ ডিউৰেশ্যনটো অকণমান বাঢ়ি গৈছে চিন্তা কৰিব নালাগে মানে ৰাইজে এনেকুৱা ধৰণৰ ধাৰণা কৰিছে লাহে লাহে 4টা হ'ল লাহে লাহে 3টা হ'ল লাহে লাহে 2টা হ'ল লাহে লাহে মানে প্ৰগ্ৰেম নাইকিয়া হয় এইটো নহয় মানে এডভাৰটাইজৰ কোম্পানীবিলাকে ধৰক বা গভৰ্ণমেণ্টৰ এডভাৰটাইজৰ কোম্পানীবিলাকে এডভাৰটাইজ দিবলৈ তেওঁলোকে জবৰদস্তি মানে কি এডভাৰটাইজ বেছি আহিছে আৰু এডভাৰটাইজ আহিলেহে ৰেভিনিউটো বনিব আৰু ৰেভিনিউ বনিলে আমি পাম আমি এণ্টাৰটেইনমেণ্ট পাম আপোনালোকে অনুষ্কা বাইদেউ পাব আৰু এখেতলোকৰ এই কনচেপ্টটো পাব সেইকাৰণে চিন্তা কৰিব নালাগে আগন্তুক দিনত 5টা হোৱাৰ সম্ভাৱনা থাকে ন 5টা হ'বই 5টা মানে এডভাৰটাইজ কম থাকিব মাজতে আমি যেতিয়া চান্স পাওঁ আজিও আমি টাৰ্গেট কৰিম তোমাৰটোত যেতিয়া তোমাৰটোৰ সময়ত ধৰা মানে ক'ব নালাগে তথাপি কৈছোঁ 7টাৰ পৰা 7:30টালৈকে নিয়াৰ আগত 16 মিনিট ব্ৰেক আছে 16 মিনিট ব্ৰেক আছে আৰু ঠিক তেনেকৈ 7:30টাৰ পৰা 8টালৈ আছে 16 মিনিট আৰু 8টাৰ পৰা 8:30টালৈ আছে 15 মিনিট যথেষ্ট ব্ৰেকতে গৈ যাব এইখিনি সময় আমাৰ ব্ৰেকতে যাব গতিকে ইমানখিনি যিটো ব্ৰেক আছে গতিকে আমি এইখিনি ব্ৰেক মিলাবলৈ কাৰণ 8:30 বজাৰ পিছৰ পৰা আমাৰ এখন চিৰিয়েল ষ্টাৰ্ট লগালগ হৈ যায় গতিকে সেইখিনি মিলাবলৈ যাওঁতে এটা প্ৰশ্ন স্কিপ কৰি দিবলগীয়া হৈছে আৰু কল লগাওঁতে যিসকলে পায় সেইসকলে কল লগাওঁতে লগালগ ৰেচপণ্ড কৰে বহুত মানুহে কম ৰেচপণ্ড কৰে কাৰণ কিয়নো আমি
কল লগাওঁ লেণ্ডলাইন নম্বৰৰ পৰা লেণ্ডলাইন নম্বৰৰ পৰা কল অহাৰ লগে মানে ভাবে কোনোবা অফিচিয়েল কিবা বেলেগ কামোৰ খাব লগা কল আহিছে নেকি বহুত মানুহে ৰিচিভ নকৰে ইয়াৰ নম্বৰটো প্ৰথম পৰা কি আৰম্ভ হ'ব যিটো যদি মানে পুৰস্কাৰ পালে যে কল কৰিবলৈ যিটো আপোনালোকে নম্বৰ কৰে প্ৰথম কিহৰ পৰা আৰম্ভ হ'ব বা লাষ্ট নম্বৰটো কৰিলে 361 নম্বৰ পৰা গ'লে গম পাব 1000 প্ৰতিভা কৈছে ভয় পাব নালাগে নহয় জানো 361 পৰা আৰু সহজ কথা এটা যে ৰিচিভ কৰক কামৰ পৰা কম যাম কাটি দিয়ক কিন্তু ৰিচিভটো কৰক আৰু যিহেতু তেওঁলোকে 1000 প্ৰতি চাইও থাকে তেওঁলোকে গমো পায় যে উইনাৰ তেওঁ আমাৰ 1000 প্ৰতিৰ পৰা যেতিয়াই কল যাব মানে উইনাৰ কেইজন ওলাই তেনেহ'লে কল গ'লে যাব আপোনাৰ লেণ্ডলাইন নম্বৰৰ পৰা আমাৰ দুটা লেণ্ডলাইন নম্বৰ আছে কাৰণ দুজন কলৰ কাৰণে দুটা নম্বৰ আমি ইংলিছ কৰি ৰাখোঁ গতিকে লেণ্ডলাইনৰ পৰা কল যাব আৰু ইয়াত আৰু এটা প্ৰব্লেম আছে মই প্ৰায় এইটো ফেচ কৰিছোঁ প্ৰব্লেমটো হ'ল কি কিছুমান মানুহে হোৱাটছআপ নম্বৰটো ফোন নাযায় অকল হোৱাটছআপতে ইউজ কৰে আৰু আমি যেতিয়া তেওঁ উইনাৰ হৈ গ'ল উইনাৰ হোৱাৰ পাছত তেওঁক কল কৰিব চাওঁ তেওঁলোকে ফোন নট ইন ইউজ বুলি কৈ থাকে মানে ফোনটো বেলেগ আৰু হোৱাটছআপ নম্বৰটো বেলেগ আৰু তেনেকুৱা মানুহখিনিক আমি ফোনত লগাবলৈ দিগদাৰ হয় নহয় সেইসকলে যদি এটা নম্বৰটো যদি তাত এটা এনেকুৱা কৰিলে পাৰে না যে নম্বৰটো ধৰক তাতে এনেকৈ এবাউটত যদি লিখি থোৱা থাকে নম্বৰটো তেতিয়াতো পাৰি কিন্তু তেনেকুৱাটো লিখি আপোনালোকে লিখি থ'ব যিসকলে হোৱাটছআপ নম্বৰটো বন্ধ হৈ গ'ল বা নাই এবাউটত লিখি থ'ব কণ্টেক্ট কৰিবলৈ ভাল নহয় আৰু তেওঁলোকৰ সেইকাৰণে আমি ফোনত ল'ব নোৱাৰোঁ প্ৰায় বহুত দিনৰ বহুতকেইটা কলত দেখিছে চাগে আমি কওঁ যে আমি তেওঁক ফোনত লগাব পৰা নাই আৰু চেল্ফি ভিডিঅ'বোৰ মানে ৰাইজে পঠাই নাই চেল্ফি ভিডিঅ' আহি আছে যথেষ্টখিনি আৰু আমি এইখিনিতে খুব দুখেৰে কওঁ যে আমাৰ এডভাৰটাইজ বাঢ়ি থকাৰ কাৰণে চেল্ফিকেইটা যোৱাকালি টেলিকাষ্ট কৰা নাই আজিও কৰিব নোৱাৰিম কাৰণ চেল্ফি ভিডিঅ' আমাৰ তাত বহুতকেইটা জমা লগাব আৰু আমি লগামেই চেল্ফিখিনি লগামেই আমি কিন্তু লগাব পৰা নাই এইকাৰণে আমাৰ এডভাৰটাইজ বাঢ়িছে এডভাৰটাইজৰ পিছত যদি চেল্ফি ভিডিঅ' লগাই দিওঁ আনন্দাৰ 4-5 মিনিট এটা গুচি যায় আমাৰ গতিকে সেইকাৰণে আমি চেল্ফিকেইটা বৰ্তমান সময়ত টিভিত টেলিকাষ্ট কৰা নাই চিন্তা কৰিব নালাগে অন্তিম পলমে কৰি না কিছুসকলে কৈছে যে আমি পালোঁ মোৰ ঘৰৰ সম্পৰ্কীয় ছোৱালী এজনীয়ে পাইছিলে তেওঁ কৈছে যে মোৰ নেলাগিলে মই কৈছোঁ কিবা হ'ব পাৰে তেওঁলোকক নপঠালে চাগে সেইটোৱে মানে এডভাৰটাইজৰ ভৰমাৰ কাৰণে ক্লিপ লগোৱা নাই কিন্তু লগাব ষ্ট'ৰ হৈ আছে বাকী ভিডিঅ' ষ্টুডিঅ'ত দেখাম ষ্টুডিঅ'ত ব্লগ বনাম দেখাম দাদাৰ লগত বহুত কথা পাতিলোঁ যাব সময়তো কথা পাতিম কেনেকুৱা পাইছে এই কথাখিনি মোৰ মানে কথা বেছি ওলায় নাই ঠিকে আছে কথাখিনি খুব ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান কৰিছে আৰু যিখিনি কথা ৰাইজে জনাটো উচিত আৰু এই চেগতে মোৰো ক'বলগীয়াখিনি মই ক'ব পাৰিছোঁ ফোনো আহি আছে ষ্টুডিঅ'ত মানে গৈ পেলাই বেকগ্ৰাউণ্ডটো দেখাম দেখাব পাৰিম নহয় ঠিক আছে ভিডিঅ' আপোনালোকে চাই যাব ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে নহয় জানো বন্ধু বান্ধৱীসকল ইতিমধ্যে বিশ্বদালৰ কথা পাতিলোঁ আৰু আপোনালোকে সদায় টিভি চেনেলত চাই থকা অনুষ্কা বাইদেউৰ মোৰ ফ্ৰণ্টতে আছে প্ৰথমতে চিনাকিটো হৈ লওঁ বাইদেউ নমস্কাৰ দেই একদম টিভিত দেখা আৰু ৰিয়েলত দেখা এটা বেলেগ হেৰিটো ন এই আমাৰ দৰ্শকক দেখাইছোঁ যে টিভিত মানে কি হয় কাৰোবাৰ LED আছে কাৰোবাৰ বৰ ডাঙৰ টিভি আছে কালাৰ কিবা টোনটো খেলি মেলি দেখিব পাৰে আজি ৰিয়েল সেইটো মোৰ ইয়াত দেখিব ৰিয়েল মানে গেটআপটো মোৰ ইয়াত দেখিব বাকী ভাল লাগিল আহি আপোনাৰ সদায় চাওঁ আমাৰ গোলাঘাটৰ মানে চাই বিশেষকৈ হা কেনেকৈ পালেহি ইয়াত মই অথনি লওঁতো এইফালে মানে প্ৰথম কথাটো পাতিবলৈ লওঁতে বিজুলী গুচি গৈছিলে এতিয়া আকৌ লৈছোঁ দেই দেখাই দিলে এতিয়া কওক কেনেকৈ আহিলে ইয়াত কেনেকৈ প্ৰথম ইয়াত সোমালে কেনেকৈ বা আপোনাৰ ঘৰ ক'ত প্ৰথমতে আপোনাৰ বিষয়ে কৈ লওক মোৰ ঘৰ যোৰহাটৰ মালোৱালীত মই থাকোঁ ইয়াত মই পঢ়িবৰ কাৰণে মই গুৱাহাটী আহিছিলোঁ তাৰপিছত মই লাষ্ট ইয়েৰ নহয় এইটো ইয়েৰৰ কাৰণে 2023 কাৰণে মই DY কেলেণ্ডাৰ ইভেণ্টটো কৰিছিলোঁ আপোনালোকে যদি চাইছে DY চেনেলত আমাৰ কেলেণ্ডাৰটো ফিচাৰ হয় এইখন কেলেণ্ডাৰটো আছোঁ মই আপোনালোকে যদি চাইছে DY চেনেলত আমাৰ কেলেণ্ডাৰটো ফিচাৰ হয় এইখন কেলেণ্ডাৰটো আছোঁ মই অলপ দেখাই দিছোঁ দেই ধৰিব নোৱাৰি দেখোন খুব ধুনীয়া মানে কেলেণ্ডাৰত আছিলে ন খুব ভাল লাগিছে এইটো ফটোশ্বট এইটো ক'ত কৰি ইয়াতে নে এইটো চেৰাপুঞ্জীত কৰিছিলোঁ মই কৈ দিছিলোঁ এই শ্বুটটোৰ বিষয়ে আমি 2022 লাষ্ট ইয়েৰ ডিচেম্বৰত চেৰাপুঞ্জীত এইটো শ্বুট কৰিছোঁ চেৰাপুঞ্জীত ডিচেম্বৰত ভাবিছোঁ আৰু মই 1.5 ঘণ্টা এই শ্বুটটো কৰিছোঁ পানীৰ ভিতৰত পেলাই এই ফটোখন অকল ফটো আছিলে নে আৰু ভিডিঅ' আছিলে ফটোৰ কাৰণে ফটোশ্বুটটোৰ কাৰণে গৈছিলোঁ 1.5 ঘণ্টা পানীত 1.5 ঘণ্টা পানীত আছোঁ 1.5 ঘণ্টা আমি শ্বুট কৰিছোঁ পুৰা পানীৰ নাই আমিতো নন ষ্টপ 10 মিনিট পানী দিলে এইটো বগা বগা হৈ যাব ভাবি চাওক ডিচেম্বৰ মাহত চেৰাপুঞ্জী মই 1.5 ঘণ্টা পানীৰ ভিতৰত শ্বুট কৰিছোঁ গোটেই মানুহজনী মই তিতি আছোঁ আৰু লগতে অকল ময়ে নহয় আমাৰ ফটোগ্ৰাফাৰ দুজনো কমলিয়ে শ্বুট কৰিছিলে
যিসকল জড়িত আছিল তেওঁলোকেও পানীত আছিলে, বহুত কষ্টকৰ এইটো শ্বুট আছিলে। তাৰপিছতে বিচনাই দেখিলে কেলেণ্ডাৰ, আপুনি কেলেণ্ডাৰ দেখি মাতি আহিলে নেকি? তেনেকুৱাই আমাৰ কেলেণ্ডাৰ গাৰৰ কেইজনী তাৰমানে আমাৰ দিৱাৰ সৈতে জড়িত। বুজিছো মানে সেই এই ফটোখন চাই আপুনি গম পালে যে কোৱালিটি এটা আছে। কোৱালিটি এটা আছে নে ফটোজেনিক টাইপ? বুজিছো, ফটোজেনিক হ'ব লাগে হা। কিন্তু বাইদেউ আকৌ একচুৱেলি ধুনীয়া, ফটোজেনিক বুলি কথা নাই, একচুৱেলি ধুনীয়া মানে ৰাইট লেফ্ট চবৰ পৰা ধুনীয়া। কিছুমান ইভেণ্টটো কৰাৰ পিছত মই ছেকেণ্ড ৰানাৰ আপ আছিলো, তেনেকেই মোক ৰেফাৰ কৰিলে হাজাৰপতিৰ কাৰণে। পিছতে মই ইণ্টাৰভিউ ল'লে, নাই জানো, তাৰপিছত অলপমান ট্ৰেইনিঙো দিলে, তাৰপিছত আৰম্ভ হৈ গ'ল আৰু এনেকে হাজাৰপতি চলি আছে আজি 2 মাহে হ'ল এতিয়ালৈকে। আৰু বিৰাট এটা ধুনীয়া যাত্ৰা মোৰ বাবে। আপোনালোকৰ সৈতে সদায় কথা পতাটো মোৰ কাৰণে সৌভাগ্যৰ কথা। আজি নিত্যৰঞ্জন দাও আহিছে, তেওঁৰ সৈতে ফোনত বহুতবাৰ কথা পাতিছো ইনফেক্ট, আৰু ভাল লাগিছে তেওঁ আজি আহিব, বহুত কথা পাতিম তেওঁৰ সৈতেও। আপোনালোকে চাব আজিৰ খণ্ডটি। আৰু হেৰি নহয়, ফ্ৰেংকলি কথা হৈছে ব্লগহে ধৰক আপুনি গোটেই এতিয়ালৈকে অহাৰ মানে হৈ যোৱাৰ ভিতৰত চবতকে ভাল লগা এপিছড কোনটো আছিলে আপোনাৰ? না একদম বোলে মেমৰিবল হৈ গৈছে বোলে এই এপিছডটো আপুনি একদম বোলে মাইণ্ডত সোমাই গ'ল? বিৰাট মেমৰেবল অকল মোৰ কাৰণে নহয়, সকলোৰে বাবে। আমাৰ এগৰাকী জোনাকৰ দৰ্শক আহিছিলে, তেখেতৰ নামটো আছিলে শিৱানী বৰা। তেখেতৰ সৈতে বিৰাট ভাল লাগিছিলে, তেখেত দৰ্শক জোনাক হাজাৰপতি, বিৰাট ভাল লাগিছে তেওঁৰ সৈতে কথা পাতি। আজি নিত্যৰঞ্জন দাও আহিছে, তেওঁৰ সৈতে কথা পাতিম, তেওঁৰ সৈতে বহুত ভাল লাগিব বুলি মোৰ আশা থাকিল। আপুনি ফোনত যেতিয়া ধৰে সিফালৰ ব্যক্তিজনে এনেকুৱা হয় মানে, এতিয়া ধৰক আমাৰ কিছুমান মানুহে কয় দেই আজি সেইদিনাখনতো আপুনি লাইভ নাই আপুনি অহা নাই কিয়, এখেতক ফোন কৰিছে, আপুনি কৈ দিয়ক সেইদিনাখনি অহা নাছিলে কেলে। আমাৰ দৰ্শকেতো লাইভটো নেপালে, লাইভ চাবলৈ নেপালে, ফোনত এখেতক ব্যতিব্যস্ত কৰিছে। লাইভটো নহ'ল যে একমাত্ৰ অনুষ্কাৰ কাৰণে, তাৰ কিবা আৰ্জেঞ্চি কাম এটা। বাইদেউ নাহিলে না, তেওঁ নাহিলে কাৰণে লাইভ কৰিব নোৱাৰিলে। তাৰমানে এতিয়া বৰ্তমান জোনাক হাজাৰপতিৰ মানে ষ্টাৰ হৈ আছে দেই, হাজাৰপতিৰ ষ্টাৰ অনুষ্কা বাইদেউ নহয় জানো, ষ্টাৰ হৈ আছে। এইটো মোৰ কাৰণে সৌভাগ্য আৰু এটা বহুত ডাঙৰ ৰেছপনচিবিলিটি। সদায় লাইভ যাওঁ আৰু সদায় এইটো সময়ত মই এভেইলেবল থাকিবই লাগিব। কিবা এটা এমাৰ্জেঞ্চি হৈ যায় মই তেতিয়াও আহি পাবহিও লাগিব ইয়াত। সেইটো কাৰণে এটা ডাঙৰ ৰেছপনচিবিলিটি, আৰু ভালো লাগিছে যে মই নহ'লে নহ'ব, মোৰ সেই ইম্পৰ্টেঞ্চটো আছে এই অনুষ্ঠানটোতে নহয়, সেইটো আপুনি বনাই ল'লে, আপুনি আছে আৰ্ণ কৰি লৈ আহিছো। টেষ্ট এণ্ড নেম দুইটাটো ভেলু আহি গ'ল, হয় নহয়? ভাল লাগিছে নাই? বিৰাট ভাল লাগিছে মানুহৰ মানে ইমান ভালকে যে কৈছে, মোৰ খুব ভাল লাগিছে। না সেইটোৱে আমাৰ চবৰে ভাল লাগিলে। ঘৰত কোন কোন আছে? মোৰ ঘৰত মোৰ মা, পাপা, মোৰ ভণ্টি আছে, 4জন। ভণ্টি পঢ়ি আছে? তাই পঢ়ি আছে, তেওঁলোকে সৰু, তাই এবাৰ ক্লাছ 8লৈ পাইছে। আৰু বাইদেউ বেছি বয়স হোৱা নাই, BA এবাৰ লাষ্ট চেম 21 হয় নে? প্ৰায় সেইটো কোৱা নাই, মানে বয়স নাই, মানুহে ভাবে একদম মানে যেতিয়া এংকৰত বহিছে মানে চামথিং ধৰক 38, 39 তেনেকুৱা নহয় আচলতে, একদম সৰু, একদম সৰু। মোৰ আইডিয়াত মানে মোতকেতো মই 10 বছৰ সৰু বুলি মই ভাবোঁ, তেনেকুৱা মানে ধৰক আমাতকৈ 17 বছৰমানৰ সৰু বুলি ভাবোঁ। মানে ধৰক আপোনাৰ বয়স মই ভাবিছিলোঁ 18-19 ভিতৰত বুলি আহিছিলোঁ, 18-19 কথাবিলাক কিন্তু মিচিউৰ যে ধৰিব নোৱাৰি। অলপ সৰু বুলি আহিছিলোঁ। এনে প্ৰকৃত অৰ্থত কৈ দিছোঁ যে অকণমান শ্লাইড ডাঙৰ, কিন্তু মানে হেৰি হ'ল আৰু আজিকালি চৰকাৰে দিয়া নিয়মটো লাগু হ'ল। চৰকাৰে দিয়া গাইডলাইন ঠিক আছে, মানে চৰকাৰে যিটো গাইডলাইন আছিলে গাইডলাইন লাগু হ'ল, ৰাইজে বুজি পাই যাব, ৰাইজে বুজি পাই যাব। আঢ়ৈ লাখ কিয় ফোনত আঢ়ৈ লাখ দিলে 40,000 দিয়ে ন? আঢ়ৈ লাখ টকা নিদিয়ে? দিব পাৰে ভাল লাগে নাই? আহি ভাল লাগে নাই? এইখন সময় কটাই ভাল লাগে নাই? খুব ভাল লাগে, এইটোৱে মোৰ মেমৰেবল। গোটেই দিনটোত মই এইখন সময়ৰ কাৰণে ৰৈ থাকো, সদায় নতুন নতুন অতিথি আহে, বহুত কথা পাতো, বহুত কথা শিকিবলৈও পাওঁ, আৰু ৰাইজে ইমান মৰম দিছে, তাতকৈ আৰু কি লাগে। মই 2 দিন কথা পাতিছো ফোনত, মোৰ মনত আছে আপোনাৰ সৈতে কথা পাতিছো, আৰু আপুনি যেতিয়া গম পাইছো আপুনি আহিব মই তেতিয়াই গম পাইছো। আচ্ছা আপুনি ফেমাছ জোনাক? নাই লাজদি দিছে, ফেমাছ জোনাক হাজাৰপতি ফেমাছ 2বাৰ পাইছো। ফেমাছ বুলি কথা নহয়, মানে আমি চাই থাকো, আমি মানে শুভাকাংক্ষী। আচলতে এই জোনাক যিকোনো এটা ভাল অনুষ্ঠানৰ মোৰ শুভাকাংক্ষী, যিকোনো এটা ভাল অনুষ্ঠান
আজি জোনাকেই হওক যদি যিকোনো এটা ভাল অনুষ্ঠানে শুভাকাংক্ষী আৰু সেই কিবা এটা যদি শিকিবলগীয়া কিবা এটা অনুষ্ঠান থাকে আমি ভাল পাওঁ বাকী ভাল লাগিল ঘৰলৈ গৈছা নাই এইবিলাকতে লাগি আছে নে ঘৰলৈ গৈছা নাই জোনাক হাজাৰ প্ৰতি আৰম্ভ হোৱাৰ পৰা মই ঘৰ যাবলৈ পোৱা নাই আৰু মানে যোনদিনাখন আৰম্ভ হৈছে মই সেইদিনাখনে ঘৰৰ পৰা আহিছিলোঁ মানে আহি জাষ্ট পাইছোঁহি মোক ক'ব লৈছিলে বিশ্বত আজি নাযাওঁ নেকি বিৰাট টায়াৰ্ড কিন্তু নাই এনেকুৱা মানে অপশ্যনে নাই যে মই টায়াৰ্ড কিবা হওক মই কৰিবই লাগিব সেইদিনাখন মোৰ ফাৰ্ষ্ট ডে জোনাক হাজাৰ প্ৰতি আৰু মই লং জাৰ্ণি মই যোৰহাটৰ পৰা আহিছোঁ 8 ঘণ্টা লাগিব তাৰপিছত ইয়াত লাইভ কৰিছোঁ মোৰ ফাৰ্ষ্ট শ্ব' আছিলে সেইদিনাখন নাৰ্ভাছো আছিলোঁ প্ৰথম দিনাখন বাট তাৰপিছৰ পৰাই চলি গৈ আছিলে 2 মাহলৈকে 2 মাহটোতো মই ঘৰলৈ যোৱা কথা মই ভাবিবই নোৱাৰোঁ যোৰহাট কি মই ক'তো গুৱাহাটী বা বাহিৰতো যোৱা কথা ভাবিব নোৱাৰোঁ তাৰমানে আপুনি থাকিবই লাগিব বাকী নাম ৰিভিল কৰিব নালাগে এপিছ'ড ৰিভিল কৰিব নালাগে আপুনি ক'লে চবতকৈ ভাল লগা এপিছ'ড এটা আপুনি পালে চবতকৈ বৰিং কেতিয়া শেষ হৈ লগা এপিছ'ড আছিলে নে আপোনাৰ আছে কাৰণ কি হয় বৰিং যেতিয়া মোৰ কাৰণে যেতিয়া বৰিং ৰাইজৰ কাৰণে আপোনাৰ কাৰণে পৰিমাণে ৰাইজক ৰাইজে গম নাপায় কেতিয়াবা এনেকুৱা হৈছে বলবস্তি হাঁহি এটা মাৰি পেলাই ৰাইজক বোলাবলগীয়া হৈছে নে বহুতবাৰ কেতিয়াবা কি হৈ যায় মই মানুহজনক কি প্ৰশ্ন সুধিম কি সুধিম এতিয়া সুধিলে ক'বলৈ কি ক'ব এতিয়া মই সুধিম কিবা এটা কৈ থৈ দিব নেক্সট মই কি সুধিম বহুতবাৰ হয় তেনেকুৱা মানে মই তেনেকুৱা আপোনাৰ মানে ফেচত দেখিছোঁ মই কেতিয়াবা আমি মানে গম পাই যাওঁ যে বাইদেৱে ফেচিলিটি বাইদেৱে এতিয়া প্ৰশ্ন সুধিবলৈ বিচাৰি পোৱা নাই আৰু মানে তেখেতে উত্তৰটো সেইমতে দিব পৰা নাই তেনেকুৱাত মানে অকণমান খেলি মানে এইবোৰ একদম চেপা হাঁহি এটা মাৰে কিন্তু ধৰা বই পাই যে অন্তৰৰ পৰা মৰা হাঁহি ন বাপৰে মই অলপমান ফেচখন এক্সপ্ৰেছিভ হয় গম পাই যায় মই ভাল পাওঁ বেয়া পাওঁ মই যিমান পাওঁ সিমান গম নোপাবলৈ চেষ্টা কৰোঁ কিন্তু গম পাই যায় ৰাইজে গম পায় যি মই এতিয়া নাম মই আপোনাক এপিছ'ড নাপাবলৈ নাই কোৱা সেই অতিথিজনো বেয়া পাব বা সেই বিশেষ ব্যক্তিজনো বেয়া পাব মই এইটোৱে কৈছে ৰাইজে গম পাব যে যিটোত চেপা হাঁহি থাকিব আজি মোৰ লগতো যদি বাইদেউ চেপা হাঁহি এটা মাৰে গম পাব আটাইতকৈ বৰিং পাৰ্চনজন আজি ইয়াৰ খোলা আহি মেলো ইমান জানে মোৰ কথা ভাল লাগিছে আৰু কিন্তু কেতিয়াবা এনেকুৱা হয় কেইটামান খণ্ডত বহুত ভাল লাগে গমেই নাপাওঁ 1.5 ঘণ্টা কেতিয়া গুচি যায় মই কওঁ ইমান ব্ৰেক আছে কথাই পাতিব নোৱাৰিলো বহুত মেক্সিমাম কিন্তু সেইটোৱে হয় ন মই সদায় কয় ইমান ব্ৰেক কথাই পাতিবলৈ পোৱা নাই আমি ভাল লাগিল আহি আৰু এতিয়া লাইভতো মই ব্লগ এটা কৰিম মানে লাইভত আপোনাক মই আপুনি মোক প্ৰশ্ন উঠিব মই লাইভত মোৰ ব্লগটো মই ৰাখি যাম ৰেকৰ্ডিঙত হা তেতিয়া মোৰ বন্ধু বান্ধৱীসকলে গম পাব যে নিৰঞ্জন গৈছে অন্তত আমাৰ কাৰণে বেকগ্ৰাউণ্ডৰ চিনেৰীটো লাইভত চলি থকা অৱস্থাত মোৰ লৈ মই ব্ৰেকত নহয় লাইভত চলি থকা ভাল লাগিল এটা PCR সোমাম ন বলক মই বিশ্বলৈ লৈ যাব এইটো ন এইটোকে ন নামটোহে গগৈ মানে উপাধি গগৈ নামটো একেই ল'লে নিৰঞ্জন মোক কালি নৃত্য লগাই দিলোঁ মোৰ অৰিজিনেল নাম নিৰঞ্জন ৰাইজে মানে কি হয় ফেচবুকত চবতে বিচাৰিলে এগালমান আহে কাৰণে মই নামটো বিচাৰিছোঁ এতিয়া অকলে মই আছোঁ নিৰঞ্জন কিন্তু বেছি নাই আগতে নাই নৃত্য নিৰঞ্জন মই অকলে আছোঁ আৰু যোৰহাটৰ এজনে মানে কৰিলে বাকী এখেত চিনাকি হৈ লওক গ্ৰাফিক্স মানে এই যে বেকগ্ৰাউণ্ডৰ এইবিলাক আহে যে এইবিলাক নে প্ৰশ্নবিলাক দিয়ে ট্ৰেনজিশ্যন মাৰে তলত যে এইবিলাক গোটেইখিনি এখেতে কৰে কেনেকুৱা লাগিছে ইমান ফাষ্ট দিবলৈ কষ্ট হয় নে মোৰ ট্ৰেইনিং নাই কুইক আহি যায় প্ৰেক্টিচ হৈ আছে মানে যিসকলে তলত নম্বৰ আহে নাম আহে প্ৰশ্নটো যে আহে কমপ্লিট এখেতে কৰি একবাৰ প্লে কৰি দেখাই দিয়ক কেনেকৈ কৰে প্ৰশ্ন ইয়াত ওলাব এখেতে ইয়াত কৰি আছে তাৰপৰা ইয়াত টিপি দিছে আৰু ইয়াত আহিছে একদম তেনেই উজু আমি একদম জটিল হৈছে মানে এখেতে কম্পিউটাৰ টিপক তাত ওলাব মিলাই কিনে দিব লাগিব ন এইফালে চলি আছে এইখেত কেতিয়া আহিছিলে সেইফালে আৰু এইটো কি হ'ব এখেতে বাইদেউ ফোন নম্বৰ বাইদেউ বিভিন্ন ডেকা ল'ৰাৰ পৰা ধৰি ছোৱালীৰ পৰা ধৰি কমপ্লিট বাইদেউ ফোন নম্বৰ হ'ব এভৰিথিং বিবাহৰ উপযুক্তি পাত্ৰ বিচাৰিলে বিবাহৰ উপযুক্তি পাত্ৰী বিচাৰিলে বাইদেউৰ লগত যোগাযোগ কৰিলে কণ্টেক্ট দিব পাৰিব মানে এতিয়া ক'বলৈ গ'লে কেইদিনমানৰ পিছত মেট্ৰিক খুলিব পাৰিব নহয় জানো ইয়াত আহিব নহয় মানে যিসকলে মেছেজ দিব নহয় এইবিলাক কালিৰে হয় বাৰু আমি এতিয়ালৈকে ডিলিট কৰা নাই তবে ইয়াৰ নম্বৰখিনি কালেক্ট কেনেকৈ কৰে কালেক্ট কৰি বহি লিখে হয় ইয়াৰ পৰা যিকেইটা আহে গোটেইকেইটা নম্বৰ কিন্তু 120টা আমি কালেক্ট কৰিলো শুদ্ধ এতিয়া কালেক্ট কৰা প্ৰচেছটো দেখাই দিয়া ক্লিক কৰি এটা বস্তু দেখাব গৈছো তুমি 4 বুলি এটা দিছিলে হা আনসাৰ
এইজনে জয়মতী এইটো শনিত কোৱাৰ বুলি দিছে এইটো আমি নলম এতিয়া এইটো আমি মানে অপেনো নকৰিম কাৰণ শনিত কোৱাৰটোহে মানে শুদ্ধ তাৰপিছত এনেকে আমি লৈ ল'ম আৰু এতিয়া এনেকে ললো এতিয়া এনেকে দিলে নহয় এইটো বোলে ইন্দ্ৰমালতে দিছে ইন্দ্ৰমালতে শুদ্ধ এইটো এনেকে নাম্বাৰটো কপি কৰক কপি কৰি পেলাই আমাৰ ইয়াতে এনেকে পেষ্ট কৰি পেলাই এক নম্বৰ এইটো ইয়াত একো পৰা এশলৈকে তাৰ পৰা কপি কৰিবলগীয়া হয় তাৰ পৰা কপি কৰি আমি ইয়াতে ভৰাই যাম কেতিয়াবা যে এটা নম্বৰ যে থাকি যায় এই কপি কৰোঁতে থাকি যায় কিন্তু নম্বৰটো থাকিবই নম্বৰ থাকিব ন চিন্তা কৰিব নালাগে বুজিলো কিছুমানে মানে ভাবে যে ডাবল কে দিয়ে বুলি ভাবে ডাবল কে দিলে মানে কি হয় বস্তুটো আৰু আমি এবাৰ বোলে ললো এইটো নাম্বাৰ এবাৰ ললো এই যদি আকৌ এবাৰ দিয়ে বোলে ইন্দ্ৰমালতি তেটো ওপৰত গুচি গ'ল তেতিয়া নম্বৰটো দুবাৰকে আহে তেতিয়া প্ৰব্লেমটো আমাৰ হৈ যায় কাৰণ দৰ্শকে ভাবে যে দুটাকে দুবাৰকে কেলে ললে মানে তেনেকুৱা হৈ যায় আৰু বহুত আছে ভালেকে এবাৰ দি থাকে তেতিয়া বহুত প্ৰব্লেম হয় আমি যেতিয়া দুজনে লও মানে নাম্বাৰটো মানে উত্তৰটো দিলে এবাৰে দিব লাগে বাৰবাৰ দিলে প্ৰব্লেম হয় নহয় জানো নাম্বাৰটো বুজিছো নাম্বাৰ দিয়ে তালো যিসকলে মানে নম্বৰ দিব বিচাৰিছে এবাৰে দিয়ক আপোনালোকৰ সেইবাৰতে কালেক্ট হ'ব আকৌ 20 বাৰ দিলে কালেক্ট বুলি কথা নাই নহয় বাইদেউতে কৈ থাকে জাষ্ট কপি পেষ্ট আৰু সেই মানে এইফালে সেই বনি আছে ইয়াত দি দিম পিছত আমি এইবিলাক ইয়াতে দি দিও আৰু আপডেট হোৱাৰ পিছত তাতে পাই যায় পিছিআৰ তাত পিছিআৰ পাই যায় তাৰপিছত তেওঁলোকে এটা আপডেট দি দিয়ে বুজিছো আপোনাক কিমান সময় লাগে এইখিনি অকল আপুনি থাকে নে আৰু এজন আছিলে তাৰপিছত সি বৰ্তমান বেলেগ কামত ব্যস্ত আছে কাৰণে বৰ্তমান এজনে হৈ আছে আৰু বাকী আপোনাৰ ভাল নামটো দেইজি চৌধুৰী ঘৰ কোন জেগাত বঙাইগাঁৱত দূৰ আছে কেনেকুৱা লাগিছে কৰি কামটো কিমান দিন হ'ল আপোনাৰ ইয়াত ডেৰ বছৰ আপুনি পুৰণা এই 20তকৈ হেৰি চিনিয়ৰ বাকী ভাল লাগিল দেই ভাল লাগিল লগ পাম প্ৰগ্ৰেমত থাকিম আজি আমাৰ দেখাই দিলো হোৱাটছএপৰ নম্বৰ কেনেকে কালেক্ট কৰে বাইদেৱে কালেক্ট কৰে নিট এণ্ড ক্লিন আৰু কেতিয়াবা নম্বৰ এটা যে থাকি যায় সেইটো কপি কাৰণে হয় কিন্তু নম্বৰটো আহিবই সেইটো যদি কিবা কাৰণে সেইটো লাগি যায় প্ৰচেছটো পাব ৰাইট নম্বৰ কৰি আপোনালোকে দি দিব ন টেনশ্যন নাই কেতিয়াবা এনেকুৱা ধৰণৰ হেৰি আহে নাই মেছেজ আহে নাই ধৰক এতিয়া দিলে দিয়াৰ পিছত 4 মিনিট যোৱাৰ পিছত উত্তৰ দি থাকে নাই কি ক'ব দৰ্শকক কি ক'ব সেই কথাটো কৈ কি ক'ব দিছো সেইটো ৰাইজে গম পায় ঠিক আছে এইটো পিছিআৰ ঠিকে আছে তলৰ পৰা এইটো ন এইটো তলত সেইবিলাক তলত দেখামগে এইফালে পিছিআৰ আমাৰ মোৰ মিতা ডাঙৰীয়া আছে ভাল লাগিল ঠিকে আছে আপোনালোকৰ ভাল লাগিল চেকেৰা মিলাই লওঁ ঠিক আছে ভাল লাগিল এচি হা যোৱা ন ঠিক আছে গৈ লওঁ ন মোৰ লগৰ দেই মানে মোৰ লগৰ ককাই হয় নিপন বৰা এই মোৰ এতিয়া ষ্টুডিঅ'ত আহি উপস্থিত হলোহি এইটো হৈছে ষ্টুডিঅ'টো প্ৰথম দেখাই লৈছে এইফালে আমাৰ দাদাহঁতে কেমেৰা কৰিব নহয় জানো কেতিয়াবা ভাল লাগিছে দেই আপোনালোকৰ আৰু এখেত লোকৰ কাৰণে অনুষ্কা বাইদেউক ধুনীয়াকৈ দেখিবলৈ পায় আকৌ প্ৰকাশটো খুব মাৰে আৰু এখেতলোকৰ কাৰণে এটা প্ৰগ্ৰেমৰ ধুনীয়া বস্তু গোটেই বস্তু কণ্ট্ৰাষ্টৰ পৰা ধৰি গোটেই বেকগ্ৰাউণ্ডত যে আপোনালোকে থাকে নেদেখে দেখাই দিছোঁ প্ৰথম এতিয়া আপুনি কি চাই আপুনি এইটো কেমেৰা আছে আপুনি ফকাছ চকাছ এইবিলাক কৰে না আৰু এখেত প্ৰডাকশ্যনৰ আৰু আপুনিও কেমেৰা মানে 1.5 ঘণ্টা সময় ধৈৰ্য ধৰি থাকিবলগীয়া হয় একদম পুৰা হেৰি আৰু এইফালে সেইজনো টাইম থাকে ন কেমেৰা কেইটা থাকে এক 2 3টা কেমেৰা 3জন ৰৈ লাগিব ঠিক আছে কেনেকুৱা লাগিছে আপোনাৰ এনেকুৱা এটা প্ৰগ্ৰেম যে জোনাকত যে কৰিবলৈ পাইছে বেলেগতো বেলেগ কথা বাৰু আগতে ক'ত কৰিছিলে আগতো আজিলৈকে এনেকৈ কৰা নাই ইয়াতে আমাৰ জোনাকতে ফাৰ্ষ্ট হয় ন ভাল লাগিছে নাই ভাল লাগিছে মোৰ মানে কি মই ভিডিঅ'টো বনাইছোঁ কেলে যে জোনাক হাজাৰ প্ৰতি প্ৰগ্ৰেমটো কেনেকৈ চলে জোনাক হাজাৰ প্ৰতি প্ৰগ্ৰেমটোৰ যোগেদি মানুহে মানে ভাবা হয় যে ষ্টুডিঅ'টো কেনেকুৱা আলিচান ষ্টুডিঅ' বা এনেকুৱা ধৰণৰ বহুতে ভাবেতো মানুহৰ মনত প্ৰশ্ন উদয় হোৱাবিলাক মই সেই আজি ভৰাই আহিছোঁ আপোনাৰ নাফাল নামটো কি ক'লে মোৰ নাম শিৱ প্ৰসাদ হালৈ মোৰ নিৰঞ্জন বৰা আপোনাৰ পুলকেশ তালুই খুব সুন্দৰ নাম পুলকেশ চেগম হা ভাল নাম আপোনাৰ কালিদাস এখেতৰ নামটো ফেমাছ ৱৰ্ল্ড ফেমাছ আমাৰ ইণ্ডিয়াই জানে আৰু বাকী আপোনাৰ নাম দীপু সিং ৰাভা ন ঠিক আছে ভাল লাগিল এইফালে বাইদেউ বহি আছে বাইদেউ ৰেডি বহিলেই হ'ল ন বাইদেউ ৰেডি আৰু ধুনা ফটোকে মাৰি দিবি আমাৰ ধুনা আহিলে বাজি আমাৰ ই মানে কি হৈছে টিভিটো নোলায় বাইদেউৰ লগত অন্তত কেমেৰা নাই একবাৰ অন্তত ষ্টুডিঅ'ত ইয়াকো আনিম আজি বই চিটটো বহ মোৰ চিট একো নাই একো নাই বৰ না কেনেকুৱা লাগিছে কওক ভাল লাগিছে ন হাজাৰ প্ৰতি
এজন দুজন নহয় হাজাৰ প্ৰতি ঠিক আছে ভিডিঅ'টো দেখাম আৰু ব্লগত লাইভ চলি থকা বস্তুটো বাইদেউ মই আজি বাইদেৱে মানে বাইদেউকো দুটা এটা বাইদেউ প্ৰশ্ন সুধিম ব্লগৰ যোগেদি ব্লগো চলি থাকিব সেইফালে কেমেৰাও চলি থাকিব আপোনালোকে চাব সম্পূৰ্ণ ভিডিঅ' ইউটিউবত পাব এতিয়া আমাৰ বন্ধু বান্ধৱীসকলে দেখিছে লাইভ চলি আছে টিভিটো লাইভ চলি আছে বাইদেউ এতিয়া আপুনি সোধক মই প্ৰশ্নৰ উত্তৰ দিম এই ছেগমেণ্টটো আপোনাৰ লগত যাওক মানে বহুতে অকল আপুনি সুধি থাকে আপোনাৰ বিষয়ে নাজানে আজি আপোনাৰ বিষয়ে দুআষাৰ জানিম ৰাইজেও গম পাব নহয় মই সুধিম আপুনি ক'ব প্ৰথম এই যে চেনেলটো যে আহিছে কিমান হেপী আপুনি মই বিৰাট সুখী মোৰ বহুত ভাল লাগে মোৰ দিনটো এইটো অতিকৈ ভাল লগা সময় মই এইটো সময় মই দিনটোৰ কাৰণে বচাই থমে মই হাজাৰ প্ৰতি যাব লাগে মই সদায় নতুন নতুন বিশেষ অতিথিক লগ পাওঁ আৰু আপোনালোকৰ সৈতে কথা পতাৰ নিচিনা সৌভাগ্য মোৰ বাবে আৰু একো নাই আৰু আপুনি সকলোৱে পৰিয়ালৰ কথা সুধে আজি আপোনাকো সুধিছোঁ আপোনাৰ পৰিয়ালত কোন কেনেকৈ আছে মোৰ পৰিয়ালত মোৰ মা পাপা আৰু ভণ্টি আছে আমি চাৰিজন আপুনি ইয়াতে থাকে ঘৰত তিনিজন থাকে হয় ঘৰলৈ যাবলৈ মন যায় নাই ধৰ এতিয়াতো গুৱাহাটীৰ কংক্ৰিটৰ মহানগৰীত পানীয়ে পানী যোৰহাটতো পানী নাই যোৰহাট আৰু গুৱাহাটীৰ মাজত কি ক'ব আপুনি নিজৰ মাতৃভূমিখন আৰু আপুনি কৰ্মজীৱনৰ যিটো কৰ্মস্থলীখনৰ বিষয়ে কি ক'ব ডিফাৰেঞ্চ কি ডিফাৰেঞ্চ এইটো গুৱাহাটীত বহুত কমাৰ্চিয়েল আৰু প্ৰফেচনেল যোৰহাটো বহুত ডেভেলপ হৈছে যোৰহাটো আজিকালি বহুত কমাৰ্চিয়েল হৈ গৈছে কিন্তু যোৰহাট যিহেতু মোৰ নিজৰে ঠাই যোৰহাটত সেই আত্মীয়তাটো আছে আৰু যোৰহাট বহুত পিচফুল বহুত শান্তি মানে জেগাডোখৰ ইমান চোৰ চাৰাবা নাই কেকু নাই আৰু মানুহবিলাকো বিৰাট মৰমীয়াল সকলো মানুহ যোৰহাটৰ বিৰাট মৰমীয়াল বিয়া আদৰ সাদৰ কৰে এটা কথা কোৱাটো মানে ডাকৰ বচন যোৰহাটৰ ছোৱালী চবতকৈ ধুনীয়া প্ৰমাণীয়া যোৰহাটৰ শিৱসাগৰ বুলি কয় শিৱসাগৰ মই যোৰহাট বনাইলো ধুনীয়া দেখিছো কাৰণে কৈ দিছো নহয় জানো বাকী ঘৰত আছে এতিয়া মালোৱালীত ঘৰলৈ আপুনি হাজাৰ প্ৰতি আৰম্ভ হোৱাৰ পৰা যোৱাই নাই অকল ভিডিঅ' কলত ধৰক আপোনাৰ পৰিয়াল চাই আছে আৰু ইয়াত আপুনি ইয়াৰ পিছত কি কৰিম বুলি ভাবিছে আপোনাৰ ধৰক এইমটো কি হাজাৰ প্ৰতিটো আপুনি নাথাকিব আপোনাকতো চিৰিয়েলত দেখিম কেনেকুৱা ধৰণৰ চিৰিয়েলত দেখিম আজি কওক আপুনি ধৰক প্ৰত্যেকজন গেষ্টক সোধে আপুনি কেনেকুৱা আপোনাৰ আগন্তুক প্ৰজেক্ট কি আমিওতো জানিব লাগিব আপোনাৰ আগন্তুক প্ৰজেক্ট তেতিয়া আমাৰ দৰ্শকে জানিব যে অনুষ্কা বাইদেউৰ এই আগন্তুক প্ৰজেক্ট আছে আমি খুব ল'ব লাগিব তাকে এতিয়াতো মোৰ জনাক হাজাৰ প্ৰতিয়ে চলি আছে তাৰপিছত দুটামান ভাল প্ৰজেক্ট লাইনড আপ আছে কিন্তু এতিয়ালৈকে মোৰ কনফাৰ্মেশ্যনটো নহয় কাৰণে মই পুতুকে কৈ দিবলৈ দিগদাৰ হয় কিন্তু মোৰ সদায় মানে ব্যতিক্ৰমী চৰিত্ৰবোৰ ৰূপায়ণ কৰি ভাল লাগে পজিটিভ কোনটো ভাল পায় মোৰ ৰেভলিউচনাৰী ভাল লাগে ক্ৰান্তিকাৰী মানে ঝান্সী কি ৰাণী একদম আৰু ঝান্সী কি ৰাণী কনকলতা এনেকুৱা টাইপৰ না ভাল হয় তেনেকুৱা ক্যাৰেক্টাৰ মানে পজিটিভ আৰু মানে মোৰ এনেকুৱা নেগেটিভটো মানে ফিল নহব কিন্তু দেই নেগেটিভো কৰাত মই বেয়া নাপাওঁ নেগেটিভো কৰিম যদি কাৰণ নেগেটিভ চৰিত্ৰটো লাগিবই যদি নেগেটিভিটি নাথাকে কেতিয়াও পজিটিভিটিও নাথাকে গতিকে নেগেটিভ কেৰেক্টাৰ নকৰোঁ বুলি মই কেতিয়াও নকৰোঁ মই সকলো ধৰণৰ চৰিত্ৰ মই ৰূপায়ণ কৰিম যদি ভাল হয় কিন্তু মোৰ ক্ৰান্তিকাৰী চৰিত্ৰবোৰ কিয় ভাল লাগে কাৰণ ক্ৰান্তি লাগে কিবা এটা চেঞ্জ আনিবৰ কাৰণে সলনি আনিবৰ কাৰণে ক্ৰান্তি লাগিবই আৰু যদি মই মোৰ কৰ্মৰ পৰা যদি মই ৰাইজলৈ কিবা এটা আগুৱাই দিব পাৰোঁ বা কিবা এটা ৰাইজে শিকিবলৈ পায় কিবা এটা অৱদান মোৰ কামত যদি থাকে মই তেতিয়া বেছি ভাল পাম আপুনি অভিনয় কৰিবলৈ আপুনি কাৰ পৰা অনুপ্ৰেৰণা পাইছে অভিনয় অনুপ্ৰেৰণা বুলি নহয় মানে চবৰে মোৰ প্ৰিয় সলমান খান শাহৰুখ খান ৰবি শৰ্মা দা এতিয়া স্পেচিয়েল ৰঘুপতি সকলো ৰাইজে চক মানে সকলোৱে চক মানে এতিয়া ৰামায়ণ এখন ওলাইছে ডুপ্লিকেট ৰামায়ণ সেইখনতকে ৰঘুপতিক চক ডুপ্লিকেট চক পেটুৱকা ৰামায়ণতকে ৰঘুপতিক চক ৰবিদা মোৰ প্ৰিয় তেনেকে আপোনাৰ প্ৰিয় কোন মোৰ প্ৰিয় এতিয়া কাৰেণ্টলিটো ৰবিদা একদম হাৰ্ট থ্ৰব হৈ আছে অসমৰ সকলোৱে মোৰ ৰবিদা কিয় ভাল লাগে বলিউড জগতক মোৰ চবকে ভাল লাগে মোৰ দীপিকা পাডুকনকো ভাল লাগে কিন্তু মই যদি সঁচা কথা কওঁ মোৰ মানে তেনেকুৱা কোনো ফেভৰেট ষ্টাৰ নাই মই ষ্টাৰতকে বেছি মই এক্ট্ৰেছক ভাল পাওঁ মই অভিনেতাক ভাল পাওঁ মই ষ্টাৰক ভাল পাওঁ মানে ধৰক আজি ধৰক মই ভাল পাওঁ মোৰ প্ৰিয় এক্টৰ সলমানটো মই ক'লো এনেই নামটোৰ কাৰণে ভাল পাওঁ নাছিৰুদ্দিন শ্বাহ নৱাজুদ্দিন সিদ্দিকী ছাৰ এই সকলৰ মই অভিনয় বেছি ভাল পাওঁ পংকজ ত্ৰিপাঠীক বিৰাট পংকজ ত্ৰিপাঠী এনেকুৱা ধৰণৰ আৰু এটা কথা কওঁ মানুহে কংকনা ৰাণাউতকো খুব বেয়া পায় কিছুমান ক্ষেত্ৰত দুটামান তেখেতে কণ্ট্ৰভাৰ্চিয়েল কথা কয় কিন্তু মোৰ তেখেতকো ভাল লাগে এজ পাৰ্চন মোৰ ভাল লাগে চিধা কথা কয় কেয়াৰ কৰিবলৈ নাই কথা ক'লে তেল মাৰিলে মানে ভাল পায় আজিকালি তেলটো কম মাৰিলে মানে ভাল নাপায় মানে তেলটো মাৰিলে কিন্তু যেনেকে গেছ হয় মানে সেইটো নাজানে হয় তেলটো মই প্ৰায় তেল মৰা বস্তু ভাল নাপাওঁ সৰুৰ পৰাই মই অভিনয়ৰ প্ৰতি মোৰ বিশেষ ৰাপ এটা আছিলে মোৰ সৰুৰ পৰাই মই কেতিয়াও কাকো পুতুকে কৈ দিয়া নাছিলোঁ কাৰণ কি হয় মই যদি ঘৰত তেতিয়াই কৈ দিলোহেঁতেন যে মোৰ অভিনয় কৰাত মোৰ অভিনেত্ৰী হ'বলৈ বিৰাট মন আছে ঘৰত এতিয়াও মোক প্ৰায় টানি থাকে যে ক'তনো সোমাই আছা বেলেগ কাম কিবা কৰা তেতিয়া মই কেতিয়াও কৈ দিয়া নাছিলোঁ কিন্তু সৰুৰ পৰাই মোৰ বিৰাট
ইমান মন আছিলে তাৰমানে আপোনাৰ সৰুৰ পৰা কল্পনাই আছিলে আপুনি যে অভিনেত্ৰী হোৱা বা মডেল হোৱা নহয় মডেল হোৱা বুলি নহয় মোৰ অভিনেত্ৰী হোৱাটো মোৰ মন বুলিও মই নকওঁ মই অভিনয় কৰি খুব ভাল কৰি ভাল পায় আৰু ইতিমধ্যে মোৰ দৰ্শকে গম পাব কেলেণ্ডাৰ গাল হিচাপে বাইদেউৰ একো ফটো আছে মই লগাই দিম মোৰ ভিডিঅ'টো চাব লাগিব চালে যদি ভাল পায় ছাবস্ক্ৰাইব কৰি দিব নহয় জানো হয় একদম ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব সকলোকে দেখুৱাব ভিডিঅ'টো বাইদেউৰ ফটোকপি কেলেণ্ডাৰ গালৰ ফটোকপি লগাই দিম লগাই দিব ৰাইজে চাব কাৰণ মই বাহুবলী ফটো আৰু একেটা আপুনি কি কৈছিলে কিমান ঘণ্টা সেইটো আপুনি কৈ দিয়ক দৰ্শক যে আপুনি পানীত যে কিমান ঘণ্টা যে আছিলে হয় কেলেণ্ডাৰ গাৰ্লৰ সেই শ্বুটটো কৰোঁতে সেই বিশেষ শ্বুটটো কৰোঁতে আমি চেৰাপুঞ্জীত শ্বুট কৰিছিলোঁ ডিচেম্বৰ মাহত 1.5 ঘণ্টা আমি চেৰাপুঞ্জীত পানীত সোমাই আছিলোঁ 1.5 ঘণ্টা আমাৰ দৰ্শকে চাব 1.5 ঘণ্টা সোমাই থকা ফটোকপি কেনেকুৱা লগাই দিম ব্লগত মোৰ মানে এনেকুৱা এখন ফটো আছে মোৰ বডিটো ইমান ঠাণ্ডা হৈ গৈছে মোৰ পৰা মানে মাছাল ওলাই গৈছে মানে মই কওঁ এখন ফটো বাহুবলী ফটো বুলি বাইদেউৰ বাহুবলী ফটো চাবলৈ ব্লগত পাব নহয় জানো বাকী বেছি কথা পাতিলে আকৌ আপোনাৰ আমাৰ লিষ্টটো আহি যাব লিষ্ট আহি যাব এতিয়া আপুনি কওক মই উত্তৰ দিম আৰু মোৰ বেগফালে থকা আমাৰ দাদাসকলক দেখাইছো এইজন আমাৰ কেমেৰা চাইনত হাত দিছে এয়া দাদা আৰু এখেত আছে 3টা কেমেৰা আছে এতিয়া লাইভত দেখাইছো এই গোটেই লাইভ প্ৰগ্ৰামটো আপোনাৰ ইউটিউব পাব দাদা 1 2 3 জনে যথেষ্ট কষ্ট কৰিছে আৰু সফলমন্দিৰ হৈছে থেংক ইউ হা ইমান ধুনীয়া প্ৰগ্ৰাম এটা আপোনালোকৰ যোগেদি আগবাঢ়িছে আৰু বাইদেউৰ কাৰণে বহুত ধন্যবাদ এতিয়া ভাল লাগিছে আৰু গোলাঘাটৰ পৰা প্ৰতিনিধিত্ব কৰি আহিছো আৰু সেইটো কাৰণে ভাল লাগিছে যে গোটেই অনুষ্ঠানটো আৰু বিশেষকৈ ইয়ালৈ অহা মেইন কাৰণটো হৈছে যে মই এটা ইউটিউবৰ যিটো ব্লগ বনাওঁ সেই ব্লগৰ যোগেদি হাজাৰ কোটিৰ যিখিনি মানুহৰ প্ৰশ্ন আছে যে হাজাৰ কোটিৰ অনুষ্ঠানটো কেনেকৈ চলে বা আপুনি কেনেকৈ কৰিবলগীয়া হয় কি মানে ধৰক দুখ পায় সুখ পায় সেই কেনেকৈ ধৰণে কষ্ট কৰে সেই গোটেইখিনি বোলে আজি মই বনাম বুলি ঠান লৈ আহিছোঁ মানে অইনটো একো নাই আপোনাৰ গাঁওখনৰ বিষয়ে কওক অলপ আপুনি কৈ আছে আপুনি গোলাঘাট ডিষ্ট্ৰিক্টৰ মোৰ গাঁও গোলাঘাট ডিষ্ট্ৰিক্ট কাকডোঙা মৌজা কুকুৰাপৰীয়া গাঁও আৰু আমাৰ ডিষ্ট্ৰিক্টটো গোলাঘাট সমষ্টিটো দেৰগাঁও আৰু আজি লাইভ চেনেলত কৈছোঁ আমাৰ সমষ্টিটো অকণমান দেৰগাঁও সমষ্টিটো অন্য সমষ্টিতকৈ অলপ পিছপৰা আজি ধৰক খুমটাই সমষ্টি যেনেকৈ মৃণাল শইকীয়াদেৱে যেনেকৈ ডেভেলপ কৰিছে আজি মই দেৰগাঁও সমষ্টি হৈ যেনেকৈ খুমটাই সমষ্টি শলাগ লৈছোঁ ময়ো বিচাৰোঁ বেলেগ এজন সমষ্টিৰ লোকে দেৰগাঁও সমষ্টিখন যে হয় দেৰগাঁও সমষ্টিখন জাকত জিলিকা সমষ্টি সেইটো কোৱাটো মই আজি দেৰগাঁও সমষ্টিৰ মানুহ হিচাপে বিচাৰোঁ ধৰক আমাৰ বহুত ৰাস্তা পদূলি বহুত মানে পিছপৰা কি হয় যোৰহাট ডিষ্ট্ৰিক্টৰ আমাৰ MLA গৰাকী আৰু আমি গোলাঘাটত পৰিলোঁ তেনেকুৱাত কি হয় আমাৰ অকণমান ঠেকা ঠুকলি খাওঁ এতিয়া ছাপ'জ ধৰি লওক মই যেতিয়া গোলাঘাটৰ পৰা আমি যেতিয়া যাওঁতে আমি উপলব্ধি কৰোঁ যে আমি দেৰগাঁৱৰ কিমান পিছপৰা অঞ্চলত আছোঁ টেকাৰত কেনেকৈ যাবলগীয়া মানে ৰাস্তা এটা ৰাস্তা আছে পদুমণিটো বুলি কয় হাতীয়াখোৱা ইমানেই মাৰাত্মক ৰাস্তা সেই তেনেকুৱা ধৰণৰ ৰাস্তা সন্মুখীন হ'বলগীয়া হৈছে সেই আমাৰ অঞ্চলটোৱে সেইকাৰণে অকণমান পিছপৰা নিচিনা লাগে মানে এই মানে উন্নতিৰ ক্ষেত্ৰত মানে ডেভেলপমেণ্টৰ ক্ষেত্ৰত সেইকাৰণে ভাবোঁ লাইভত যদি কোনোবা আমাৰ বিধায়ক মহোদয়ৰ শুভাকাংক্ষীয়ে চাই আছে অন্ততঃ সেই ৰাস্তাটোৰ কথা ক'লোঁ মানে মই অহাৰ মেইন উদ্দেশ্য হৈছে যে কিবা এটা অন্ততঃ কোনোবা যদি শুভাকাংক্ষীয়ে চাই আছে বিধায়ক মহোদয়ে যি চাই আছে আমাৰ দেৰগাঁও সমষ্টি পদু মানে যিটো হাতীয়া খোৱাটো সেই ৰাস্তা যিটো মাজত আছে আৰু কিছু ৰাস্তা সেই অকণ মানে কিছু খুমটাই মৃণালদেৱকো কৰোঁ খুমটাই আৰু দেৰগাঁৱৰ সেই ৰাস্তাখন যদি বনাই দিয়ে ভাল হ'ব অন্ততঃ মোৰ কৰিবলৈ ভাল হ'ব হাজাৰ কোটি পৰা অন্ততঃ ৰাস্তাটো কিবা এটা কৰিছোঁ আশা কৰিছোঁ তেওঁলোকে এটা কথা জানেনে আপুনি কথাত পাকৈত কোনে ক'লে কথাত পাকৈত বুলি নহয় কথা মই অকণমান বেছি কওঁ মানে বেছি পাতো মানে সৰুৰ পৰা স্কুলৰ লগত জড়িত কি হয় ছাত্ৰ ছাত্ৰীক এইটো কৰ সেইটো কৰ আৰু ধৰক মই আমাৰ প্ৰবীণ দাস ডাঙৰীয়া তেখেত মতবুক্ত দাবী সমিতি আছিলে তেখেতে এখন স্কুল খুলিছিলে তেখেতৰ তাত প্ৰথম মই মানে জাতীয় বিদ্যালয় মাষ্টৰ মই জাতীয় বিদ্যালয়টো কৰোঁ কিন্তু জাতীয় বিদ্যালয়ত ধৰক আজিকালি কিবা আৰ্থিকটো অকণমান দিগদাৰ কাৰণে ল'ৰা মানুহে দিগদাৰ কাৰণে ওলাই দিবলগীয়া হয় কিন্তু মাজে মাজে যাওঁ খুব প্ৰিয় মোৰ ছাত্ৰ ছাত্ৰীসকল বিষ্ণুজ্যোতি বিদ্যাপীঠ তাত যাওঁ মানে সেই তাত আপোনাৰ 60টা 70টা বা 100টা ল'ৰা ছোৱালী যেতিয়া থাকে ফ্ৰণ্টতকৈ কোনোবা একোটা নকৰে এতিয়া মই মাতটো ডাঙৰ হৈ যায় সেই ছাত্ৰ ছাত্ৰীৰ লগত থাকোঁতে মাতটো ডাঙৰ হৈ গ'ল আৰু তেতিয়াৰ পৰা অলপ কথাটো বেছি পাতো সৰুৰ পৰা হয় আৰু আপুনি নিজৰ জিলাখনৰ বিষয়ে বহুত কৈছে বহুত পিছপৰিও আছে নিজৰ জিলাখন নহয় আমাৰ সমষ্টিখন অলপ পিছপৰিও আছে যদি আপুনি ৰাজনীতিবিদ হয় আপুনি কি কৰিব অকল সমষ্টিটোৰ বাবে আপুনি কি কৰিব বাৰু জিলাখন পিছত আমি প্ৰথম কথা মই ৰাইজৰ ওচৰলৈ যাম হয় আজি এজন বিধায়ক হৈ যেতিয়া ভোট হয় পোষ্টাৰিং দিবলৈ বা সেই ভোটৰ সময়ত পোষ্টাৰ দিবলৈ বা সেই ভোটৰ সময়ত সেই যিটো পাৰ্টিকুলাৰ কেম্প থাকে কেম্পলৈ নগৈ কেম্পলৈ সেই সময়ত যাওক আপত্তি নাই ভোটৰ সময়ত যাওক কেম্পত যাওক চিঠি পত্ৰ বিলাক কাৰোবাক দান দক্ষিণা দিছে কিবা খানা পিনা খাইছে সেইটো এটা বেলেগ চেপ্টাৰ কিন্তু তেখেত জিকাৰ পিছত সেই কেম্প পতা জেগাটোলৈ
সেই অঞ্চলটোলৈ কেইবাৰ গৈছে সেইটো প্ৰথম কথা আপুনি মানুহৰ গুলিয়ে যাব লাগিব ৰাইজৰ গুলিয়ে যাব লাগিব ৰাইজৰ প্ৰশ্নটো আমি জিকাই লোৱাৰ পিছত সেই কিন্তু পাহৰি গ'লে নহ'ব মই এজ এ ৰাজনীতিবিদ হ'ব নিবিচাৰোঁ মানে ৰাজনীতিত সোমোৱা মাত্ৰ বোকাত সোমাবই লাগিব আৰু বোকাত মই লগাব নিবিচাৰোঁ মানে এনেই ইউটিউবেই ঠিক আছে খোলম খোলা কৰিব পাৰিম সকলোৱে পাব ভাল ভালো হ'ব কমেণ্টত খুব গালিও পাৰিব কিন্তু ৰাজনীতিবিদ হোৱা মাত্ৰ কি ধৰক আজি মই এটা ক'লো আমাৰ দেৰগাঁও সমষ্টি বিধায়ক ডাঙৰীয়াৰ কথা তেখেতে অভিয়াছলি ভাল কাম কিছুমান কৰিছে কিন্তু সেই বেয়া কামবিলাকো তেখেতক কিছুমান ধৰক বেয়া কৰিব পৰা নাই তাৰ সমালোচনা হৈছে সেই সমালোচনা মই নিবিচাৰোঁ ৰাজনীতিত সোমাই জেগাত যিকোনো কমপ্লেইন হওক বিধায়ক ডাঙৰীয়াই নাই শুনা আপোনাৰ বিষয়াজনে নাই শুনা আপোনাৰ বিষয়াজনে যেতিয়া আপোনাক একো ক'ব নিবিচাৰে তেতিয়া আপোনালোকে কি কৰক PMO গুগলত PMO টাইপ কৰক তাত এটা পেঞ্চিল কলম দেখিব তাত আপুনি নিজৰ অসমীয়াত লিখক আৰু মানুহ আমাৰ ৰাইজে নাজানে যে প্ৰাইম মিনিষ্টাৰ চাউল আমি কি লেংগুৱেজত লিখিম ইংলিছ ধৰক কিছুমানে নাজানে হিন্দীত লিখিব নাজানে টাইপিং কিছুমানে নাহে ধৰক কিছুমানৰ টাইপেই নাথাকে মোবাইলত তেতিয়া কি হয় আপুনি নিজৰ মাতৃভাষাত এখন কমপ্লেইন দিয়ক ইতিমধ্যে মই এতিয়া ক'বলৈ এইটো কাৰণে কৈছোঁ আমাৰ এখন LP স্কুল আছে কুকুৰাপহীয়া নিম্ন প্ৰাথমিক বিদ্যালয় এখন LP স্কুল তাত এজন শিক্ষক নাইকিয়া হৈ গ'ল মানে শিক্ষকজন তেখেতে পদোন্নতি হ'ল গুচি গ'ল এজন শিক্ষকে চলাবলগীয়া হ'ল তেতিয়া চবেই কৈ আছে যে IS অফিচলৈ যাব লাগে কিবা অলপ মই কৈছোঁ আমি নোযোৱাকৈ কৰিব পাৰিনি তেতিয়া মই কি কৰিলোঁ তাৰ পৰাই প্ৰাইম মিনিষ্টাৰ চাউল এখন চিঠি লিখিছোঁ মই দেখাই দিব পাৰিম প্ৰাইম মিনিষ্টাৰলৈ চাউল চিঠি লিখিলোঁ চিঠি লিখি আজি মই গম পাইছোঁ মই চেক কৰিছোঁ মোৰ ষ্টেটাছটো আপোনাৰ তাত যেতিয়া আপুনি ষ্টেটাছটো চাব পাৰিব পাব্লিক গ্ৰিভেন্সত নহয় পাব্লিক গ্ৰিভেন্সত কৰিলে অলপ শ্ল' হয় কিন্তু প্ৰাইম মিনিষ্টাৰ লিখিবলৈ পাব্লিক গ্ৰিভেন্স এটা চেল থাকে তাত শ্ল' হয় কিন্তু প্ৰাইম মিনিষ্টাৰ লিখিলে অলপ স্পীড হয় মানে কি প্ৰধানমন্ত্ৰী মহোদয়ৰ অফিচৰ পৰা আহিলে একদম কাৰ্য কৰিব তেতিয়া কি হয় আমাৰ ইতিমধ্যে শিক্ষা বিভাগৰ দায়িত্বশীল বিষয়াৰ ওচৰত সেই মোৰ কমপ্লেইনটো পাইছেই কি কৰে নাজানো যদি কোনোবা শুভাকাংক্ষী কোনোবা শিক্ষা বিভাগৰ লগত জড়িত বিষয়া আছে কাকডোঙা মৌজাৰ ঢেকিয়াল খণ্ডৰ অন্তৰ্গত কুকুৰাপহীয়া নিম্ন প্ৰাথমিক বিদ্যালয়ত এজন শিক্ষক যোগান ধৰিব লাগে গাঁওখনৰ ফালৰ পৰা আহিছোঁ কিবা এটা ইয়াৰ পৰা ক'লে ভাল লাগিব হয়নে ভাল লাগিছে আপুনি ইমান কৈছে নিজৰ গাঁওখনৰ বিষয়ে আপোনাৰ জোনাক হাজাৰপতিলৈ এটা খুব ভাল লাগিলে আপোনাৰ সৈতে কথা পাতি আৰু আগন্তুক আৰু প্ৰগ্ৰেমটো ভাল হওক আজি আমাৰ দৰ্শকে 4টা প্ৰশ্নৰ উত্তৰ দিছে হতাশ হ'ব নালাগে বিশেষ কি কাৰণে 4টা প্ৰশ্ন যে উত্তৰ দিবলগীয়া হ'ল 4টা যে প্ৰশ্ন সুধিলে কেলে সুধিলে মোৰ ইউটিউব চেনেলত পাব নিত্য নিয়োজন মাৰিব সম্পূৰ্ণ গম পাব আৰু বাইদেউৰ কেলেণ্ডাৰ গালৰ সেই ফটোকপিও পাব ভাল লাগিলে অনুষ্ঠানটো আহিলে বাকী কেমেৰাৰ বেকগ্ৰাউণ্ডত থকা সকলো দাদালৈ মোৰ ফালৰ পৰা ধন্যবাদ থাকিল সকলোকে নমস্কাৰ জনালোঁ দেই দেখিলে ষ্টুডিঅ'ৰ পৰা ওলালোঁ ভিডিঅ' সম্পূৰ্ণ দিলোঁ আৰু আপোনাৰ এই ফটোকপি বেলেগ সেই ফটো আছে নাই মানে ষ্টিল ফটো আছে নাই মানে কেলেণ্ডাৰ বাদে বাইদেউৰ যিখিনি ফটোকপি লগাই দিম ভাল লাগিলে পুনৰবাৰ ধন্যবাদ বাইদেউকো ভাল লাগিলে ভাল লাগিলে আমাৰ এই ককাই ভাই ভাল লাগিলে কওক কেনেকুৱা লাগিলে আপোনাৰ মোৰ খুবেই ভাল লাগিলে আপোনাৰ প্ৰকৃত কওক মই সঁচাকৈ কৈছোঁ খুব ভাল লাগিলে আৰু আপুনি বিৰাট ভাল গুৰুত্বপূৰ্ণ কথা কিছুমান কৈছে আৰু ৰাইজে জানিবও লাগে সেইখিনি কথা গতিকে ভাল লাগিলে আপুনি সেইখিনি কথা উলিয়ালে বহুত কথা ময়ো শিকিবলৈ পালোঁ সকলোৱে শিকিবলৈ পালোঁ পালে আপোনাৰ পৰা সেয়াই ঠিক আছে ধন্যবাদ আৰু জোনাক চেনেলৰ গোটেই হাজাৰপতি অনুষ্ঠানটো কেনেকৈ চলে দাদা উঠি দিয়ক কেনেকৈ চলে এই আজি 4টা প্ৰশ্ন কেলে দিবলগীয়া হ'ল সকলোখিনি আপোনালোকে সেই সমগ্ৰ ভিডিঅ'টোত পাব ভাল লাগিলে বাকী আপোনালোকৰ কেনেকুৱা লাগিলে যথেষ্ট ভাল লাগিছে আৰু নিত্য নৰঞ্জন বৰাৰ যিটো ইউটিউব চেনেল সেইটো ছাবস্ক্ৰাইব কৰিব যিসকলে কৰা নাই আৰু আনকো ক'ব কাৰণ তেওঁৰ গোটেই ব্লগটো যেতিয়া বনাইছিলে তেতিয়া আমি নটিচ কৰিছিলোঁ যে তেওঁ ৰাইজে জানিবলগীয়া যিখিনি কথা আছে সেইকেইটা প্ৰশ্নই আমাক কৰিছে গতিকে তেওঁৰ প্ৰত্যেকটো ব্লগৰ পৰা কিবা এটা ডেফিনেটলি কিবা পাব ঠিক আছে ভাল লাগিলে সকলোৱে ভিডিঅ'টো চাব এতিয়া আমি গাড়ীয়ে মানে যাবলগীয়া হ'ল দেৰি হৈছে সেইকাৰণে বেছি আমি ৰ'ব নোৱাৰোঁ লগালগ যাম ধন্যবাদ সকলোৱে শুভৰাত্ৰি